নমস্কাৰ 9024 চাই থকাৰ বাবে ধন্যবাদ আৰু এই শিক্ষা বিষয়ক বিশেষ অনুষ্ঠান অধ্যয়নলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে এই অনুষ্ঠানটোত আমি ছাত্ৰ ছাত্ৰীৰ সৈতে তেওঁলোকৰ বিভিন্ন বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ যিসমূহ প্ৰশ্ন আছে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী দশম উত্তীৰ্ণ, দ্বাদশ উত্তীৰ্ণ বা যিসকলে গ্ৰেজুৱেশ্যন ইতিমধ্যে সম্পূৰ্ণ কৰিছে তাৰ পাছত তেওঁলোকৰ বিশেষকৈ কাৰিয়াৰ কেন্দ্ৰিক আৰু তেওঁলোকৰ উচ্চ শিক্ষা কেন্দ্ৰিক বিভিন্ন প্ৰশ্ন থাকে, বিভিন্ন খোকোজা থাকে যিসমূহ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সমাধান কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়। আৰু তেনে কিছু প্ৰশ্নৰ উত্তৰ, তেনে কিছু খোকোজা দূৰ কৰিবৰ কাৰণে আমাৰ এই বিশেষ অনুষ্ঠান অধ্যয়ন। আৰু আজি আমি তেনেকুৱা দুটা বিষয় লৈ আগবাঢ়িবলৈ বিচাৰিছোঁ। প্ৰথম বিষয়টো হৈছে যে 10+2 অৰ্থাৎ দশম বা দ্বাদশ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে কি ষ্ট্ৰীম লৈ পঢ়িব, উচ্চ শিক্ষা তেওঁলোকে কেনেধৰণে গ্ৰহণ কৰিব, কি বিষয়সমূহত তেওঁলোকে গুৰুত্ব দিব, এই দুটা বিষয়। আৰু দ্বিতীয় বিষয়টো হৈছে যে যিসকলে গ্ৰেজুৱেশ্যন ইতিমধ্যে সম্পূৰ্ণ কৰিছে তাৰ পাছত তেওঁলোকৰ অপশ্যনসমূহ কেনেকুৱা হ'ব পাৰে, তেওঁলোকে কি কি পৰীক্ষা দিব পাৰে, কাৰিয়াৰ প্ৰস্পেক্ট তেওঁলোকৰ কেনেকুৱা হ'ব পাৰে ষ্ট্ৰীম ভেদে, এই বিষয়সমূহ আমি আলোচনা কৰিম। আজি আমাৰ সৈতে দুগৰাকী অতিথি আছে। মই প্ৰথমতে চিনাকি কৰাই দিছোঁ। আমাৰ সৈতে আছে দীপাংকৰ ভট্টাচাৰ্য, ডেপুটি ডিৰেক্টৰ ট্ৰেইনিং এণ্ড প্লেচমেণ্ট USDA। মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আমাৰ সৈতে আছে জৈনুল আবুদ্দিন, ৰেজিষ্ট্ৰাৰ ৰিষ্ট। মই আপোনাকো স্বাগতম জনাইছোঁ। আৰু লগতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল থাকিব পোনপটীয়া সম্প্ৰচাৰ, তেওঁলোকৰ সৈতে কথা পাতিম। আৰু আমাৰ ফোন লাইনসমূহ খোলা আছে। যদি কাৰোবাৰ তেনেকুৱা প্ৰশ্ন আছে, আকৌ কৈছোঁ যে 10+2 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰীক্ষা বিষয়ক, কাৰিয়াৰ বিষয়ক প্ৰশ্ন, আৰু তাৰ লগতে যিসকলে গ্ৰেজুৱেশ্যন আজিৰ তাৰিখত সম্পূৰ্ণ কৰিছে তেওঁলোকে পষ্ট গ্ৰেজুৱেশ্যনেই কৰিব নে আন কিবা কৰিব, কি কি কাৰিয়াৰ তেওঁলোকৰ হ'ব পাৰে ইত্যাদি কথা আমি আলোচনা কৰিম। আৰম্ভ কৰিছোঁ দীপাংকৰ ভট্টাচাৰ্য আপোনাৰ পৰা। 10+2 যিটো কনচেপ্ট, মানুহে দশম শ্ৰেণী উত্তীৰ্ণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ মূল যিটো কথা থাকে সেইটো হৈছে ষ্ট্ৰীম। আৰু তাৰ পাছত তেওঁলোকে এটা ষ্ট্ৰীম লৈ তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে উচ্চ শিক্ষা ক'ত গ্ৰহণ কৰিব, কেনেকৈ গ্ৰহণ কৰিব, ছায়েন্স হ'লে কি পঢ়া তেওঁলোকৰ ভাল, আৰ্টছ হ'লে তেওঁলোকে কি পঢ়া ভাল ইত্যাদি বিভিন্ন কথা থাকে। কিন্তু আপুনি কি ভাবে যে এই যি তেওঁলোকৰ কাৰিয়াৰৰ গ্ৰাফটো, এইটো আচলতে কিমানৰ পৰা, কেতিয়াৰ পৰা ষ্টাৰ্ট হয় বুলি আপুনি ভাবে? যে এইটো তেওঁলোকে ক্লাছ 12 পাছ কৰালে ৰ'ব লাগে নে তেওঁলোকে স্কুলৰ পৰ্যায়ৰ পৰা তেওঁলোকে চিন্তা ভাৱনা আৰম্ভ কৰিব লাগে? ধন্যবাদ মানৱ প্ৰশ্নটো কৰাৰ বাবে। মই ভাবোঁ প্ৰথম পাৰ্ট যিটো প্ৰশ্ন যে কেতিয়াৰ পৰা চিন্তাধাৰাটো হ'ব লাগে, মই ভাবোঁ এইটো স্কুলৰ ব্যৱস্থাৰ পৰাই আচলতে চিন্তাধাৰাটো ডেভেলপ হৈ থকা খুব ভাল। কিন্তু আমাৰ যিহেতু ব্যৱস্থাটো তেনেকুৱা ধৰণৰ নহয়, চ' ক'ৰবাত আচলতে সময় কিছু লাগে। কিন্তু মই এইটো বস্তু নিশ্চয়কৈ ক'ম যে ক্লাছ 10 মানে মেট্ৰিকুলেশ্যন যিটো আমি কওঁ, সেই দেওনাখন খুব ইম্পৰ্টেণ্ট। আৰু তাৰ পিছত আচলতে সঠিক দিশত যাবলৈ কেইটামান ষ্টেপ লোৱাটো খুব দৰকাৰ, যাতে মই মোৰ কেৰিয়াৰটো কেতিয়াও যাতে বাই চান্স নহয়, বাই চইচ হয়। তাৰমানে মই বিচৰা বস্তুটো যাতে মই কৰিবলৈ মই আগবাঢ়ি যাব পাৰোঁ। চ' মই ছাজেষ্ট কৰিম ডেফিনেটলি এটা কেৰিয়াৰ কাউন্সিলিং, এটা পাৰ্চনেলিটি টেষ্টেই হওক। আমাৰ চবৰে এটা ব্যক্তিত্ব আছে, চব ব্যক্তিত্ব বেলেগ বেলেগ, আৰু চবৰে কিছু স্কিল আছে। যিটো স্কিল হয়তো আপোনাৰ আছে, মোৰ নাই, মোৰ থকাটো হয়তো আপোনাৰ নাই, কিন্তু চবৰ কিছু ইউনিক কোৱালিটি আছে। চ' আমি আচলতে সেইটো কাৰণে এটা ইণ্টাৰেষ্ট আৰু এবিলিটি চেক এটা কৰিব লাগে, যে মোৰ আজি ইণ্টাৰেষ্ট ক'ত আছে আৰু মোৰ সেইটো কাৰণে এবিলিটি কিমান আছে সেই বস্তুটো মই ফ'ল' থ্ৰু কৰিবলৈ। চ' সেইটো কাৰণে চাইক'মেট্ৰিক টেষ্ট বোলা এটা বস্তু আছে, বা কেৰিয়াৰ কাউন্সিলিঙে হওক প্ৰপাৰ, আমি তেনেকুৱা ধৰণৰ দিশ এটা বাছি লোৱাটো খুব দৰকাৰ, যাতে মই বাছনি কৰিবলৈ মই যাতে বস্তুটো ডাউট বা ইনফ্লুৱেঞ্চত মই কৰিবলগীয়া নহয়। চ' নৰ্মেলি আমাৰ সমাজত কি হয়, প্ৰচলিত যিটো আৰু ডক্টৰ ইঞ্জিনিয়াৰ হওক বা আজিকালি যিকেইটা ফিক্স পেটাৰ্ণ বা ট্ৰেণ্ডে হয়, সেইকেইটাতে কোৱা হয় মষ্ট অফ দ্য টাইম সেইটো পিয়াৰ প্ৰেছাৰ বা ইনফ্লুৱেঞ্চত লোৱা হয় ডিচিশ্যনটো। চ' এই ডিচিশ্যনটো যাতে ইনফ্লুৱেঞ্চ বা পিয়াৰ প্ৰেছাৰত নহয়, সেইটো যাতে মোৰ নিজৰ এটা সিদ্ধান্ত হয়, আৰু সেই সিদ্ধান্তটো যাতে মই বিচৰা মতে হয়, পিছত যাতে মোৰ সময় নষ্ট নহয়, আৰু মই যাতে কামটো কৰি বা মোৰ কেৰিয়াৰটোত আগবাঢ়ি যোৱাত মোৰ যাতে ক'তো অসুবিধা ফেচ নহয়। ঠিক আছে, মই আপোনাৰ ওচৰত আকৌ এবাৰ যাম আৰু এই বিষয়সমূহ আলোচনা কৰিম। এতিয়া মই মিষ্টাৰ জৈনুল আবুদ্দিন আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে ছাত্ৰ ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকে, তেওঁলোকৰ বিভিন্ন অভিযোগসমূহ, তেওঁলোকৰ বিভিন্ন প্ৰশ্নসমূহৰ সন্মুখীন হয়, কিন্তু কাৰিয়াৰ বাছনিৰ ক্ষেত্ৰত যে কেৱল ছাত্ৰ ছাত্ৰীয়েই ভূমিকা ল'ব তেনেকুৱা নহয়, আৰু দুগৰাকী ব্যক্তিৰ বিশেষ ভূমিকা থাকে। এগৰাকী হৈছে তেওঁলোকৰ পিতৃ বা মাতৃ, আৰু আনগৰাকী হৈছে তেওঁলোকৰ শিক্ষক। এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাসমূহ কিমান গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰিয়াৰ বাছনিৰ ক্ষেত্ৰত, বিশেষকৈ 10+ বা 12+ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত? কুৱেশ্যনটো আপুনি একদম কাৰেক্ট কুৱেশ্যন সুধিছে।
বেচিকলি কি হয় যেতিয়া ক্লাছ 10 ইয়া ক্লাছ 12 পাছ আউট হয় ষ্টুডেণ্ট যেতিয়া ওলায় হয় সিহঁতৰ ইমানখিনি এক্সপিৰিয়েঞ্চ নহয় যে মই এইটো কোৰ্চ চুজ কৰি কিনে এইটো হ'ব ইয়াৰ আউটকাম কি চ' আউটকামটো এটা ষ্টুডেণ্টে ইজিলি ফাইণ্ড আউট কৰিব নোৱাৰে সি ক্লাছ 10ৰ হ'ব পাৰে 12ৰ হ'ব 10ত সি 16 ইয়াৰ্ছ 12ত সি 18 ইয়াৰ্ছ চ' জাষ্ট এতিয়া সি শিকিছে বস্তুবোৰ তো ডেফিনেটলি ইয়াত পেৰেণ্টছৰ ৰোল চবতকৈ ডাঙৰ পেৰেণ্টছ আৰু টিচাৰ্ছৰ ৰোল কেলৈ কি পেৰেণ্টছে নিজৰ ষ্টুডেণ্টটো জানে নিজৰ ল'ৰা ছোৱালী কেনেকুৱা হ'ব পঢ়াত কিমানটো ষ্ট্ৰেংথ আছে কি কেপেবিলিটি আছে সেইখিনি গাইডেঞ্চ দিব লাগিব এনেকুৱা নহয় যে আমাৰ ইয়াত চবে কয় যে যি ইণ্টাৰেষ্ট আছে সেইটোৱে কৰক এতিয়া ক্লাছ 10 পাছ কৰি মই কোনোবা ল'ৰা ছোৱালী যদি কয় মই কি কয় ফেশ্বন ডিজাইনিঙত যাম মই কি কয় মই ফটোগ্ৰাফী কৰিব যাম মই কিবা আউট অফ দ্য বক্স কিছুমান বস্তু কৈ দিব তো ইন ফিউচাৰ গৈ কিনে হ'ব পাৰে সেই কোৰ্চটোত বহুত ষ্ট্ৰাগল কৰি কিনে কিবা এটা আউটকাম আহিব কিন্তু পেৰেণ্টছে এইখিনি বস্তু চাব লাগে যে এইখিনি যিখিনি বস্তু কৰিব যায় লেট ছাপ'জ এক্সাম্পল লৈ লওঁ যেনেকৈ মই ক্ৰিকেট খেলিব বিচাৰিছোঁ মই মোৰ এইজ হ'ল ছাপ'জ মই ক্লাছ 10ত আছোঁ মই ক্ৰিকেট খেলিবলৈ মন আছে মোৰ তো পেৰেণ্টছে এইটো জাষ্ট মানে এনচিয়'ৰ কৰিব লাগিব যে ফেচিলিটিছ আছে যদি ফেচিলিটিছ আছে দেন অবভিয়াছলি যাব লাগে সেই আগবাঢ়ি যাব লাগে সেইটো ফিল্ডত গৈ এক্সেল কৰিব লাগে ভাল কথা যদি সেই ফেচিলিটি নাই তো সেই 3-4 বছৰ ৱেষ্ট কৰিব কোনো দৰকাৰ নাই সেইটো ষ্টুডেণ্টক বুজাব লাগিব ল'ৰা ছোৱালীক নিজকে ভালকৈ বুজাব লাগিব যে এইখিনি বস্তু এইখিনি ফেচিলিটি আমাৰ ইয়াত নাই আৰু ইয়াৰ পৰা আগত গৈ কিনেও বহুত ষ্ট্ৰাগলছ আহিব চ' য'ত নেকি কিজানি ফেইল হৈ যাব পাৰে তো এই বস্তুখিনি বুজাব লাগিব এনেতো আপুনি ডাইৰেক্টলি কাকো ৰুল কৰিব নোৱাৰে যে এইটো কৰিবই নোৱাৰি তো বুজাব লাগিব কি তাৰ ইফ আৰু বাট কণ্ডিশ্যনছবোৰ বুজাব লাগিব চ' ডেফিনেটলি পেৰেণ্টছৰ বহুত ডাঙৰ ৰোল তাৰপিছত আহিলে ফেকাল্টিজ ডেফিনেটলি ফেকাল্টিজ স্কুলত পঢ়ায় তাৰ টেকনিকেল স্কিলছ ইয়া IQ লেভেল কিমান আছে চব জানে টিচাৰ্ছে শিক্ষক এগৰাকীয়ে ভালকৈ জানে তো সেই বস্তুৰ কাৰণে ডেফিনেটলি এটা ষ্টুডেণ্টে হওক ইয়া পেৰেণ্টছে হওক গৈ টিচাৰৰ এডভাইচ ল'ব লাগে যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী কি পঢ়িলে ভাল হ'ব ইয়া কেনেকৈ আগুৱাই গ'লে ভাল হ'ব তো এইখিনি বস্তু ডেফিনেটলি এডভাইচ লোৱাটো দৰকাৰী টিচাৰ্ছৰ পৰা স্পেচিয়েলি টিচাৰ্ছৰ পৰা যোনে পঢ়াই আছে নিজৰ ল'ৰা ছোৱালীক তো এই দুটা অবভিয়াছলি পেৰেণ্টছ এণ্ড টিচাৰ্ছ আৰ দ্য মেজৰ ইম্পৰ্টেণ্ট decision makers in your life so definitely this is an important role they play so hetu karone hoday student e hok parents e hok they should go for discussions before we choose any career options definitely we should discuss eneko hobon lage je moi kiba ta career option within fraction of seconds moi choose kori lolu ya fraction of second moi kiba ta salu muk bhal lagile chalo etue korim kile ki simple বস্তু আৰু সময়ে সময়ে কিন্তু মানুহৰ পছন্দবিলাক অলপ সলনি হয় নহয় জানো ডেফিনেটলি এতিয়া সৰুত যেতিয়া ছাপ'জ কোনোবা কিবা এটা মুভি দেখি ল'লে ইয়াৰ ছাপ'জ কোনোবা এটা ছুপাৰ হিৰো মুভি দেখি ল'লে মই ছুপাৰ হিৰো হ'ম ইয়া মই দেখিলোঁ শচীনক মই শচীন হ'ম ইয়া মই দেখিলোঁ গাংগুলীক মই গাংগুলী হ'ম ইয়া পিলে হ'ম তো এক্সাম্পল এইবোৰ চেঞ্জ হৈ থাকে তো সেই ষ্টুডেণ্টটো নাজানে যে ইয়াৰ আউটকাম কি হ'ব ডেফিনেটলি পেৰেণ্টছৰ ৰোল তাত ডাঙৰ প্লে কৰিবলগীয়া আছে পেৰেণ্টছ অকল স্কুলত পঠাই দিলে ইয়া কলেজত পঠাই দিলে কাম শেষ হৈ নাযায় ডেফিনেটলি ইচ এণ্ড এভৰি ষ্টেপত পেৰেণ্টছ গাইডেন্স লাগিবই লাগিব যদি গাইডেন্স নিদিয়ে ডেফিনেটলি ষ্টুডেণ্টটো আগবাঢ়িব নোৱাৰে অভিভাৱক আৰু শিক্ষক দুয়োগৰাকীৰেই গাইডেন্স লাগিবই দীপাংকৰ ভট্টাচাৰ্য আপোনাক এটা কথা সুধিম আমি যে কাৰিয়াৰ কৈ থাকোঁ এতিয়া আপুনি কি ভাবে যে এটা ভাল কাৰিয়াৰ বুলি ক'লে আচলতে আমি কোনকেইটা দিশ চোৱাটো প্ৰয়োজনীয় ভাল বস্তুটো আজিলৈকে আচলতে এক্সেক্টিভ হৈ থাকিলে সেইটো কেতিয়াও নাউন নহ'ল আমি যেনে সৰুতে বাক্য এটা শুনিছিলোঁ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে বুলি যে কয় চ' এই ডাঙৰ বস্তুটো আচলতে এতিয়ালৈকে সেইটো এটা ক্লেৰিটি নাই আচলতে ডাঙৰটোনো কি ডাঙৰৰ সংজ্ঞা কি চ' সেইটো ইণ্টেলেকচুৱেলি ডাঙৰৰ কথা কৈছে নে ফাইনেন্সিয়েলি ৱাইজ ডাঙৰৰ কথা কৈছে সেই বস্তুটো সদায় এটা কনফিউজনত থাকিলে চ' প্ৰথম বস্তুটো হ'ল মোৰ কেৰিয়াৰ মই যিটোৱে চুজ নকৰোঁ কিয় ডেট ইজ ওৱান ফৰ মাই লাইফ টাইম মই এবাৰ চুজ কৰিম যিটো মই কৰি যাম আৰু ক'ৰবাত সেই ডিউৰিং দ্য জাৰ্ণি মই কামটো কৰি ভাল পাব লাগিব ঠিক আছে চ' সদায় যদি মই ৰাতিপুৱা উঠিয়ে যদি ভাবোঁ ইছৰাম আৰু এটা দিন মই কামলৈ যাব লাগিব ইট ইজ ভেৰি পেইনফুল চ' ক'ৰবাত যদি মই সেই গ্ৰ'থ নহয় আৰু মই উপায় নোহোৱা কাৰণে যাম আই হেভ টু আই ডু নট গ' বিকজ আই ৱান্ট টু বাট আই হেভ টু মই নগ'লে মই দৰমহাকেইটা নাপাম চ' আল্টিমেটলি তেনেকুৱা এটা বস্তুত ছেটিছফেকশ্যন কেতিয়াও ডিৰাইভ নহয় চ' যিমানেই ল'ৰা ছোৱালী বা অভিভাৱকে চাই আছে বৰ্তমান এই প্ৰগ্ৰামটো মই এটা বস্তুৱে ক'ব বিচাৰিম যে যেনেকৈ ছাৰেও ক'লে মোৰ ইণ্টাৰেষ্টটো থাকিলে নহ'ব তাৰ স্ক'প পেৰেলেলি কি আছে সেই বস্তুটো মই চাব লাগিব ছেকেণ্ড বস্তুটো হ'ল সেই বস্তুটো মই লোকেলি চাম নেশ্যনেলি চাম ইণ্টাৰনেশ্যনেলি চাম ঠিক আছে মই যদি আজি কথা এটা কৈছোঁ মই বোলে মই জাপানখন খুব ভাল পাওঁ কথা এটা কৈছোঁ সেইটো কাৰণে মই যাবলৈ কি কৰিব লাগিব মই হয়তো এটা জাপানীজ লেংগুৱেজ ট্ৰেইনিং এটা ল'ব লাগিব 5টা লেভেল আছে N1 to N5
চ' মই গোটেইকেইটা লেভেল যদি কমপ্লিট কৰোঁ মই অনলাইন টিউটৰ কৰি পেলাই মই আই কেন আৰ্ণ এৰাউণ্ড 1.5 lakhs rupees per month অকল মই জেপানিজ লেংগুৱেজ শিকাই পেলাই চ' মোৰ কাৰণে যদি পইচাটোৱে ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে মই আই বেটাৰ গ' ইন এ প্ৰফেশ্যন লাইক ডেট য'ত মই পইচা পাম আৰু পইচাটোৱে মোক ছেটিছফেকশ্যন ডিৰাইভ দিব কিন্তু মোৰ বোলে মনটো আছে এটা ছ'চিয়েল কণ্ট্ৰিবিউশ্যন মই বোলে আজি সমাজত মই কিবা এটা যোগদান কৰিব বিচাৰিছোঁ কেনেকৈ কৰিম বোলে মই ক্ৰিমিনেল নাইকিয়া কৰি পেলাই কৰিম অ'কে ফৰ ডেট লেট মি বিকাম এ IPS অফিচাৰ বোলে মই পুলিচ প্ৰশাসনত যাব বিচাৰিছোঁ বোলে মই কেনেকৈ কৰিম মই লিগেল কেছবিলাক চাই পেলাই কৰিম আই কেন গ' এণ্ড বিকাম এ লয়াৰ ঠিক আছে মই কেনেকৈ কাম মই সমাজৰ কমিউনিটি যিবিলাক সমস্যা আছে সেইখিনি মই ছল্ভ কৰিম আই কেন গ' ফৰ ছ'চিয়েল চায়েন্সেছ ছ'চিয়েল ৱৰ্ক হওক ছ'চিয়লজি হওক চ' আল্টিমেটলি মোৰ হয়তো এটা অপশ্যন পলিটিক্সো হ'ব পাৰে এবছলুটলি এণ্ড পলিটিক্স ইজ এ ৱাণ্ডাৰফুল কেৰিয়াৰ ঠিক আছে আৰু খুব দৰকাৰ আজিকালি ইউথ আৰু পলিটিক্স এইটো এটা চিংকত অহাটো খুব দৰকাৰ আজিকালি আচলতে পলিটিচিয়ান মানে নেগেটিভ বুলি ধৰা হয় কিন্তু পলিটিক্স মানে নেগেটিভ নহয় সেইটো এটা আচলতে বাতাবৰণ এটা ক্ৰিয়েট কৰা হৈছে বাট যদি সেইটো বেয়াই হ'ল তেনে আমাৰ পলিটিকেল চায়েন্সবোৰ কেতিয়া ছাবজেক্টটো নাথাকিলেহেঁতেন ঠিক আছে এইটো আছে চ' ডেট উই বিকাম এক্টিভ এণ্ড যাতে মই পলিটিক্সটো গম পাই ক'ৰবাত আমি ইনভলভো হ'ব পাৰোঁ সেইটো সদায় স্ক'প এটা থাকে চ' মই ভাবোঁ মোৰ কেৰিয়াৰটো যিটোৱে হয় মই ক'ৰবাত মোৰ সেই ভিজুৱেলাইজেশ্যনটো লাগিব যে অ'কে মই অৱশেষত গৈ পেলাই মই এনেকুৱা ধৰণৰ ভিজুৱেলাইজেশ্যন বা এনেকুৱা ধৰণৰ ফটো এখন মই দেখা পাম আৰু সেই ফটোখনত মোৰ এটা ছেটিছফেকশ্যন আছে আজি যদি মই গিটাৰ বজাই ভাল পাওঁ আই কেন ষ্টিল মেক ডেট এজ এ কেৰিয়াৰ মই বোলে আজি বাইজুজৰ কথাই কৈছোঁ মই যিহেতু ট্ৰেইনিং এণ্ড প্লেচমেণ্ট ডিভিজনটো চাই থাকোঁ ৰিচেণ্টলি এতিয়া বাইজুজে হায়াৰ কৰি আছে গিটাৰ টিচাৰ্ছ আপুনি অনলাইন গিটাৰ শিকাই পেলাই মাহে 55,000 এজ এ ফ্ৰেচাৰ এ পাৰ্চন কেন আৰ্ণ যিটো হয়তো এটা MBA গ্ৰেজুৱেটেও বা MBA কোৱালিফাই কৰা এটা ষ্টুডেণ্টে নাপায় ইনিচিয়েলি ঠিক আছে চ' আল্টিমেটলি দ্য থিং বইলছ ডাউন টু ওৱান থিং যে মই সেই বস্তুটো কৰি পেলাই ভাল পাম নে নাপাম ঠিক আছে আৰু যদিহে ভাল পায় তেতিয়াহে পাৰফেকশ্যন আহিব এক্সেক্টলি আৰু এই বস্তুটো অকল ফাইনেন্সৰ লগতে ৰিলেটেড নহয় আমাৰ দুটা ধৰণৰ ছেকশ্যন অফ ছ'চাইটি আছে এটা হয়তো ফাইনেন্সিয়েলি তেওঁলোকে ছাষ্টেইন কৰিব পাৰে তেনেকুৱা কৰ্চো আছে কিন্তু এনেকুৱা বস্তুও আছে মই যদি আজি স্কিলৰ কথা পাতোঁ তেতিয়াহ'লে মই বহুত চৰকাৰে দিয়া আঁচনি মই ল'ব পাৰোঁ PMKVY হওক DDU-GKY হওক উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ এনেকুৱা বহুত ষ্টুডেণ্ট যোনে হস্পিটেলিটিৰ ওপৰত কৰ্চ লৈছিলে 2-3 মহীয়া কৰ্চ এইটো তাকো ফ্ৰী কৰ্চ এটা আছিলে আৰু তেনেকুৱা ধৰণৰ কৰ্চ কৰি আজি ল'ৰা ছোৱালী কেনেডা ডুবাই এনেকুৱা ধৰণৰ জেগাত আছে 5-star প্ৰপাৰ্টিত কাম কৰি আছে আৰু দে আৰ আৰ্নিং এটলিষ্ট মোৰ দেন 70,000 to 80,000 rupees ইণ্ডিয়ান কাৰেঞ্চি মতে চ' কেলে সেই বস্তুটো কৰিলে তেওঁলোকে বিচাৰিছিলে যে আমি বাহিৰৰ জেগা ফুৰিম ছাৰ ফুৰি খুব ভাল পাওঁ ঠিক আছে অফক'ৰ্ছ চ' দিছ ইজ দ্য অপশ্যন মই ফুৰিবও পাৰিলোঁ আৰু মই পইচাও আৰ্ণ কৰিলোঁ সুন্দৰ মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম দুগৰাকী ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে মই এই মুহূৰ্তত দুয়োগৰাকীকে স্বাগতম জনাইছোঁ এগৰাকী আছে আমাৰ সৈতে হয়তো লখিমপুৰৰ পৰা আৰু আন এগৰাকী আছে যোৰহাটৰ পৰা লখিমপুৰৰ পৰা আমাৰ সৈতে আছে অবিনাশ শইকীয়া আৰু যোৰহাটৰ পৰা আছে প্ৰিয়ম প্ৰিয়া ভৰালী মই অবিনাশ আৰু প্ৰিয়মক স্বাগতম জনাইছোঁ প্ৰথমতে অবিনাশৰ ওচৰলৈ আহিছোঁ অবিনাশে এতিয়া কি পঢ়ি আছে আৰু লগতে আমাৰ আজি অতিথিসকলক কি সুধিব বিচাৰিছিলে হয় নমস্কাৰ নমস্কাৰ মই এজন 3rd চেমৰ ছাত্ৰ গ্ৰেজুৱেশ্যন 3rd চেম হয় মই এইটোৱে সুধিব বিচাৰিছোঁ যে মই এজন আৰ্টছৰ ছাত্ৰ হয় 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 মোৰ যিহেতু এক্সাম চলি আছে হয় তো মই এইটোৱে সুধিব বিচাৰিছোঁ যে মই এজন আৰ্টছৰ ছাত্ৰ গতিকে মই এইটোৱে সুধিব বিচাৰিছোঁ যে এজন আৰ্টছৰ ছাত্ৰ হিচাপে ভৱিষ্যতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মোৰ মানে আপোনাৰ স্বাস্থ্য বিভাগত মই কি ধৰণে কোৰ্চ কৰিব পাৰিম কেনেকুৱা ধৰণৰ মই কোৰ্চ কৰিব পাৰিম স্বাস্থ্য বিভাগত আপোনাৰ ছাবজেক্ট এতিয়া কি কি আছে মোৰ ছাবজেক্ট মই যিহেতু হিষ্ট্ৰী মোৰ ছাত্ৰ হয় হিষ্ট্ৰীৰ হয় আৰু আপুনি স্বাস্থ্য বিভাগত কিবা কৰিবলৈ বিচাৰে হয় 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 মই মেডিকেলি মানে কি কৰিব পাৰিম তেনেকুৱা কি কোৰ্চ আছে মই এইটো জানিব বিচাৰোঁ তেখেতসকলৰ পিছত আচ্ছা আচ্ছা যিহেতু তুমি আৰ্টছ কৰি আছা এতিয়া আৰু তাৰপিছত আৰ্টছ কমপ্লিট কৰাৰ পিছত তুমি মেডিকেল ছায়েন্সত কিবা এটা ৰোল প্লে' কৰিব বিচাৰিছা চবচে বেষ্ট বস্তু হ'ল আজিকালি টেকনিচিয়ানছ চ' আমাৰ বহুত মেচিনছ আহি গৈছে যেনেকৈ চিম্পল চিটি স্কেন টেকনিচিয়ান या এক্সৰে টেকনিচিয়ান লেব টেকনিচিয়ানছ জেনেৰেলি তো ইয়াত কি হয় কোনো এনেকৈ স্পেচিফাইড কোৱালিফিকেশ্যন নালাগে যে এইটো লাগিব তেনেকুৱা একো ফিক্সড হেৰি নাই তো আমি সেইখিনি কোৰ্চ কৰিব পাৰে
ঠিক আছে সো বেসিক্যালি কিছুমান চাব লাগিবলগীয়া এইটো আছে যে ক্লাছ 12ৰ পিছত 12ৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইয়া ফিজিক্স কেমিষ্ট্ৰি মেথছ লাগে নেকি মোষ্ট অফ দ্য কোৰ্ছত নালাগে তো ল্যাব টেকনিচিয়ানখিনিত যিখিনি ল্যাব আছে এতিয়া আজিকালি বহুত সফিষ্টিকেটেড ল্যাবছ আহিছে সো সেইখিনি ল্যাবত এজ এ টেকনিচিয়ান ৰোল প্লে কৰিব পাৰিব সো ইয়াৰ কাৰণে এক্সট্ৰাকৈ আৰু সেই নীটৰ এক্সাম ইয়া এইবিলাকৰ এক্সাম দিব নালাগে সো নৰ্মেল ক্লাছ 12 পাছৰ কাৰণেও এইটো হয় আৰু কিছুমান মেডিকেল কোৰ্চ আছে মেডিকেল টেকনিচিয়ান কোৰ্চ আছে যিটো ক্লাছ 10ৰ পিছতো হয় সো যিহেতু তুমি আৰ্টছ কৰি আছা তো ডেফিনেটলি এইকেইটা কোৰ্চ তুমি কৰিব পাৰিবা আৰু সবচে বেষ্ট অপশ্যন হ'ল এইবিলাক চাৰ্চ কৰিবলৈ কাৰণে আৰু তুমি এতিয়া সাপোজ যোৰহাটৰ পৰা কৈ আছা লখিমপুৰ অ'কে ছাৰ তো সেইটো চাব লাগিব যে মই ক'ত কাম কৰিম মই লখিমপুৰতে কৰিম নে মই গুৱাহাটীত কৰিম নে মই ক'ত সো ফাৰ্ষ্ট অফ অল মই নিজকে মোবিলাইজো কৰিব লাগিব এনেকুৱা নহয় যে মই কিবা এটা কোৰ্চ কৰি ল'ম তাৰপিছত মই মুভ নকৰোঁ এনেকুৱা এটা কনচেপ্ট আহি যাব পাৰে যে মই বেচেলৰ অফ ফাৰ্মাচী কৰি ল'ম তো মই এটা ফাৰ্মাচী খুলি ল'ম মই ক'তো নাযাওঁ মোৰ ওচৰত ক্লাইণ্টছ আহিব মোৰ কাম হৈ গ'ল সেনেকুৱা এটিটিউড হ'বলৈ নহ'ব কেলে কি যিহেতু বি ফাৰ্মিংটো এতিয়া কৰিব নোৱাৰিব যদি আছে ক্লাছ 12ত ছায়েন্স আছে ডেফিনেটলি কৰিব পাৰিব আৰু যিহেতু তেওঁ এতিয়া অলৰেডি আৰ্টছত কৰি আছে চ' আৰ্টছত কৰি কিনে তাৰপিছত কি কৰিব ডেফিনেটলি লেব টেকনিচিয়ান বহুতখিনি অপশ্যনছ আছে কৰিব পৰা কিন্তু নিজকে মোবিলাইজ কৰিব লাগিব এনেকুৱা নহয় যে মই ইয়াতে থাকিম ইয়াতে কৰিম নহয় মই ওলাই যাব লাগিব তেতিয়াহে অপশ্যনছবোৰ আহিব নহ'লে অপশ্যনছ নাহে দিবাংগ ভট্টাচাৰ্য মই তেখেতৰ বাবে আৰু এটা কথা সুধিবলৈ বিচাৰিম তেখেতে যিহেতু এতিয়া গ্ৰেজুৱেশ্যন কৰিছে হিষ্ট্ৰীত গতিকে হিষ্ট্ৰীটো তেওঁ কণ্টিনিউ কৰিব পাৰে নেকি বা ভৱিষ্যতলৈ কি অপশ্যন আৰু থাকিব পাৰে একেবাৰে পাৰে আৰু নৰ্মেলি আৰ্টছ বুলি ক'লে এতিয়া আচলতে কিছুমান অপশ্যন খুব ঘনাই আহিছে যিহেতু আমি দেখিছোঁ এই ট্ৰেণ্ডটো এতিয়া অহা কণ্টেণ্ট ডেভেলপমেণ্ট যদি আজি মোৰ হিষ্ট্ৰী বুলিয়ে নহয় মোৰ যদি লেংগুৱেজত যদি ভাল হোল্ড এটা আছে মোৰ যদি আজি কমিউনিকেশ্যনটো বহুত অৰেল আৰু ৰিটেনটো যদি ভাল মই ষ্টিল আই কেন গ্ৰেব এ জব আৰু কণ্টেণ্ট ডেভেলপমেণ্ট এটা ডাঙৰ এতিয়া এৰিয়া এটা আহিছে কিন্তু মই ক'ম তেনেকুৱা ধৰণৰ বস্তু এটা কৰিবলৈ হ'লে কিছু আৰু টেকনিকেল এটা দুটা কোৰ্চ কৰি ল'ব পাৰি যেনেকৈ ধৰক SEO চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনে হওক ডিজিটেল মাৰ্কেটিং এতিয়া খুব চলি আছে এনেকুৱা ধৰণৰ দুটামান যদি এড অন মই বা ভেলু এডিশ্যন কোৰ্চ যদি কৰি লওঁ তেতিয়া মোৰ চাকৰি এটা পাবলৈ খুব সহজ হৈ যায় আৰু মোক বুলি এটা ৱেবছাইট আছে mooc.com যদি সময় পায় সেইটো চাব বহুত কোৰ্চেছ আছে ফ্ৰী আৰু বহুত কোৰ্চেছ যিটো একদম মিনিমাম এটা এমাউণ্ট দি পেলাই আপোনালোকে কৰিব পাৰে 300 350 550 টকীয়া কোৰ্চেছ আছে এণ্ড দ'জ আৰ ৰিয়েলি ভেৰি ভেৰি এফিচিয়েণ্ট আৰু AICTEও এতিয়া ইনফেক্ট মুকৰ কথা আপোনাৰ এপ্ৰুভ কৰিছে চ' মই ভাবোঁ তেনেকুৱা এটা MOOC হয় mooc.com চ' মই ছাজেষ্ট কৰিম যে সেই ৱেবছাইটটো আপুনি এবাৰ চাব মই ইয়াত এড অন কৰি দিব বিচাৰিছোঁ এটা স্বয়ম বুলি আছে UGC চবকে ক্ৰেডিট আৰ্ণ কৰিব দিয়ে তো যিহেতু ছাৰে অলৰেডি ক'লে যে কণ্টেণ্ট মেনেজমেণ্টৰ কাৰণে তেওঁ এতিয়া আৰ্টছ পঢ়ি আছে তো এতিয়া টাইম হয় নিজকে টাইম পাইছা তুমি এতিয়া নিজকে ৰিফাইন কৰিব লাগিব কেনেকৈ কণ্টেণ্ট মেনেজমেণ্ট কৰিব পাৰি কেনেকৈ কণ্টেণ্ট বনাব পাৰি এইবিলাকৰ ওপৰত ট্ৰেইনিং ল'ব লাগে আৰু ট্ৰেইনিং ল'বলৈ কাৰণে বেছি একো হাই লেভেলৰ ট্ৰেইনিং ল'ব দৰকাৰ নাই তুমি চিম্পল কি কয় হেৰি ইউটিউব চেনেলছবোৰ চালে হ'ল তাত কিছুমান লোকেল চেনেল চালে গম পাবা যে কেনেকৈ সিহঁতি কণ্টেণ্ট ক্ৰিয়েট কৰে ছাপ'জ মই যদি হিষ্ট্ৰী ষ্টুডেণ্ট তো ডেফিনেটলি যিকেইটা টপিক ইণ্টাৰেষ্টিং টপিক হয় এট্ৰেক্টিভ টপিক হয় সেইখিনি মই কেনেকৈ প্ৰেজেণ্ট কৰোঁ চ' অভিয়াছলি নিজৰ লেংগুৱেজটো ঠিক কৰিব লাগিব এইটো লেংগুৱেজ ঠিক কৰা মানে ইংলিছ শিকা নহয় আকৌ মই অসমীয়াটোৱে ভালকৈ প্ৰেজেণ্ট কৰিব পাৰিব লাগিব তো সেইখিনি বস্তু অলপ এতিয়া তোমাৰ ওচৰত টাইম আছে যিহেতু তুমি 3rd ছেমিষ্টাৰত আছা 6th ছেমিষ্টাৰত তোমাৰ অভিয়াছলি 6th ছেমিষ্টাৰলৈকে তোমাৰ টাইম হ'ব চ' ডেফিনেটলি এতিয়া তোমাৰ ওচৰত 1-1.5 বছৰৰ টাইম আছে তো ডেফিনেটলি নিজকে ৰিফাইন কৰিব লাগে যিহেতু তোমালোকৰ ক্লাছ হোৱা নাই এভৰিথিং ইজ অনলাইন চ' অনলাইন বহুত অপশ্যনছ আছে য'ত আমি নিজকে ভালকৈ ইনভেষ্ট কৰিব লাগিব ইনভেষ্ট কৰা মানে পইচা দি ইনভেষ্টমেণ্ট নহয় তোমাৰ টাইমটো ইনভেষ্টমেণ্ট কৰিব লাগিব সময় ইনভেষ্টমেণ্ট কৰিব লাগিব তো সেই সময়টো ইনভেষ্ট কৰোঁতে এনেকুৱা নহয় যে মই ফেচবুকত গেম খেলি আছোঁ ইয়া মই কিবা কৰি আছোঁ সেনেকুৱা ইনভেষ্টমেণ্ট নহয় ডেফিনেটলি ছাৰে এতিয়া যেনেকৈ ক'লে মোক কোৰ্চখিনি চোৱা ইয়া স্বয়মত চোৱা ইয়া বহুত আছে আৰু এনেকুৱা এতিয়া স্প'কেন টিউটৰিয়েল বুলিও আছে বহুত কোৰ্চেছ আছে য'ত আমি ঘৰত থাকি কিনে সেইখিনি কোৰ্চ শিকিব পাৰোঁ চাৰ্টিফিকেট আৰ্ণ কৰিব পাৰোঁ চ' আৰু এটা অপশ্যন আছে NDLI নেশ্যনেল ডিজিটেল লাইব্ৰেৰী য'ত মানে ষ্টুডেণ্টছক ফ্ৰী বুকছ দিয়া হয় 50,000 60,000 বুকছ থাকে নিজৰ নিজৰ ছাবজেক্টছৰ তুমি গৈ কিতাপ কিনিব ফ্ৰী এক্সেছ তো জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আই থিংক কলেজৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল হ'ব সেইটো দিও কৰিব পাৰা ইয়াৰ নিজৰ ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে তো টাইম আছে তোমাৰ লগত ইমান চিন্তা কৰিবলগীয়া একো নাই মই মেডিকেলে কেলৈ কৰিম নো মই যদি আৰ্টছৰ আছোঁ মই আৰ্টছ লৈ আগবাঢ়ি যাব পাৰোঁ মই ফ্ৰী লাঞ্চিং কৰোঁ যেনেকৈ ছাৰে এতিয়া কথাখিনি ক'লে এইটো ফ্ৰী লাঞ্চিং হ'ল তোমাৰ কোনো বছ নহ'ব তুমি নিজে নিজৰ বছ চ' ডেফিনেটলি দেৰ আৰ ভেৰিয়াছ অপশ্যনছ ইন ইয়ৰ লাইফ এনেকুৱা হ'ব নালাগে যে মেডিকেল গ'লেই মই কিবা ছাকচেছফুল হ'ম ইউ কেন টেক ইয়ৰ অ'ন ষ্ট্ৰীম আহেড ঠিক আছে মই এই মুহূৰ্তত যোৰহাটৰ ছাত্ৰীগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আছে প্ৰিয়া ভৰালী মই প্ৰিয়মক স্বাগতম জনাইছোঁ
আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি কি পঢ়ি আছে এতিয়া আৰু কি সুধিবলৈ বিচাৰিছিলে আমাৰ আজিৰ অতিথিসকলক নমস্কাৰ হয় পোনপ্ৰথমে মই ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা অনুষ্ঠান উদযাপন কৰাৰ বাবে যাৰ বাবে আমাৰ অতি সুবিধা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মই বৰ্তমান দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আৰু মই বিজ্ঞান শাখাৰ প্ৰথমতে মই বিজ্ঞান শাখাৰ যিহেতু সেইটো কাৰণে মই সুধিব বিচাৰিছোঁ যে আমাৰ হাই ছেকেণ্ডেৰীৰ পাছত যিহেতু আমাৰ মেডিকেল ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চসমূহ হয় সেইসমূহৰ মানে এতিয়া কি হয় কিছুমান অধিক মানে কোচিং চেণ্টাৰ যিবোৰ থাকে তাত মানে অধিক ধনৰাশিৰ হয় আমি মানে যিহেতু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকল আমাৰ সেইটো কৰিবৰ বাবে অকণমান অসুবিধা হয় কেনেকৈ মানে কম ধনৰাশিত আমি সেইটো কৰিব পাৰিম সেইটো জানিব বিচাৰিছোঁ কেনেদৰে প্ৰস্তুতি চলাব পাৰিম সুন্দৰ প্ৰশ্ন আৰু একেবাৰে সঠিক ঠাইত আপুনি প্ৰশ্নটো সুধিছে মই দিবাংগ ভট্টাচাৰ্য আপোনাৰ পৰা জানিম হয় প্ৰথম কথা হ'ল ইয়াৰ সমস্যাৰ সমাধানটোৰ নামেই হ'ল ভিজন 50 যিটো আমাৰ USTMৰ এটা নতুন ইনিচিয়েটিভ যিটো লঞ্চ কৰিছে আপোনাৰ যদি একাডেমিকেলি আপোনাৰ পাৰ্চেণ্টেজ ভাল আপোনাৰ যদি পঢ়া শুনাত আপুনি ব্ৰিলিয়েণ্ট হয় তেতিয়াহ'লে আমাৰ ভিজন 50 একচুৱেলি স্কলাৰশ্বিপ দিয়ে চ' আপোনাৰ গোটেই ইঞ্জিনিয়াৰিং মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ যিটো টেষ্টকেইটা হয় তেওঁলোকক তাৰ কাৰণে যিটো প্ৰিপেৰেশ্যন কৰিব লাগে সেই গোটেই বস্তুটো আমাৰ স্পনচৰ্ড কৰা হয় চ' মই আপোনাক ছাজেষ্ট কৰিম আপুনি গুগলত গৈ পেলাই ভিজন 50 বুলি যদি মাৰি দিয়ে আপুনি তাত এটা ৱেবছাইট পাব আৰু তাত গোটেইখিনি তথ্য পাব আৰু যদিও আমাৰ চাগে ৰিচেণ্ট বেটচ এতিয়া ষ্টাৰ্ট হৈছে চাগে মই ভাবোঁ আপুনি যদি কল কৰে তেতিয়াহ'লে ডেফিনেটলি তথ্যখিনি আপুনি ল'ব পাৰিব আৰু হয়তো আগন্তুক যিটো বেটচ হ'ব তাত আপুনি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু মই ভাবোঁ অকল সেইটোৱে নহয় তাৰ উপৰিও আমাৰ বহুত বস্তু আছে যিটো কৰিব পাৰি আপুনি যদি মেডিকেল লাইন বুলি কয় ফিজিঅ'থেৰাপি ফাৰ্মাচিউটিকেল ছায়েন্স লেব টেকনিচিয়ান যেনেকৈ ছাৰে ক'লে সেইকেইটাও এটা দিশ হয় যিটো আমি চাব পাৰোঁ নিশ্চয় মই আকৌ এবাৰ যাম প্ৰিয়ম্পীৰ ওচৰলৈ লগতে আৰু এগৰাকী ছাত্ৰ যিহেতু আমাৰ সৈতে আছে এটা বিৰতি ল'ম বিৰতিৰ পিছত আৰু তেওঁলোকৰ যদি কিবা প্ৰশ্ন আছে ল'ম লগতে ভিজন 50 গোটেই যিটো তেওঁলোকৰ পৰিকল্পনা সেইটো কেনেকৈ আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ইয়াৰ সুবিধা ল'ব তেওঁলোকে কি কি সুবিধা পাব এই গোটেইখিনি কথা আলোচনা কৰিম আৰু আজি আমি কথা পাতি আছোঁ 10+2 আৰু গ্ৰেজুৱেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যতসমূহত কেনেধৰণে পৰিকল্পনা কৰিব আমি বিৰতিলৈ যোৱাৰ পূৰ্বে যিহেতু ভিজন 50ৰ কথা ওলাইছিলে গতিকে এই মুহূৰ্তত জেনুল আবুদ্দিন আপোনাৰ পৰা জানিম ভিজন 50 আৰু কেনেধৰণে পৰিকল্পনা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে বেনিফিট কেনেকুৱা পাব ভিজন 50 এতিয়া মই এই কুৱেশ্যনটোৰ ওপৰত ফ'কাছ কৰি কিনে মই ক'ব বিচাৰিছোঁ কেলৈ ভিজন 50 বহুতকেইটা কোৰ্চ আছে তো মই এটা কোৰ্চৰ কথা ক'ব পাৰিছোঁ য'ত টাইম কম লাগে আৰু জল্দি যিহেতু ক্লাছ 12ত আছে অলৰেডি তো ইয়াত আমাৰ ক্ৰেছ কোৰ্চ এটা আছে যিটো সেই ক্ৰেছ কোৰ্চটো যদি কৰি লয় ডেফিনেটলি তাৰ হেল্প হ'ব আৰু যেনেকৈ ছাৰে ক'লে আমাৰ ভেৰিয়াছ স্কলাৰশ্বিপ অপশ্যনছ আছে ইউনিভাৰ্চিটিৰ ফালৰ পৰা 50%, 100% ডিপেণ্ডিং আপন পাৰফৰ্মেঞ্চ আমাৰ টেষ্ট লোৱা হয় সেই টেষ্টত যদি টেলেণ্ট হাণ্ট টেষ্ট বুলি কয় অলৰেডি টেষ্ট কেইটামান গৈছে আৰু অলপমান যদি খবৰ লয় নেক্সট টেষ্টটোত তাই বহিব পাৰিব তো ইয়াত এটা হ'ল যে স্কলাৰশ্বিপটো পাবই নেক্সট বস্তু হ'ল যিখিনি মেণ্টাৰ্ছ আছে আমাৰ এই মেণ্টাৰ্ছখিনি নৰ্থ ইষ্টত দে আৰ দ্য বেষ্ট মেণ্টাৰ্ছ চ' এতিয়া যিহেতু আমাৰ পেণ্ডেমিক চিটুৱেশ্যন চলি আছে তাতো আমাৰ ক্লাছ চলি আছে অনলাইন এণ্ড ষ্টুডেণ্টছ যিখিনি ষ্টুডেণ্টে ক্লাছ কৰি আছে সিহঁতি খুব ভাল ফিডবেক সিহঁতি খুব ভাল পাইছে ক্লাছ কৰি তো ডেফিনেটলি মই ক'ম যে যদি একো অপশ্যন যিহেতু কৈছে স্কলাৰশ্বিপৰ কথাটো ডেফিনেটলি আমাৰ ইনষ্টিটিউট এবাৰ এপ্ৰ'চ কৰিব লাগে আমাৰ যিটো ৱেবছাইট USTM.ac.in আৰু নহ'লে vision50.org আই থিংক ইফ আই এম মিষ্টেকেন দেন গুগলত মাৰি ল'লে হ'ল vision 50 তাত ওলাই যাব ইজিলি আৰু ইয়াত ফ্ৰী ষ্টাডি মেটেৰিয়েলছ কিছুমান অলৰেডি বনোৱা হৈছে আৰু য'ত 15 ইয়াৰ্ছৰ কুৱেশ্যনছবোৰ ইনক্লুড কৰা হৈছে নীটৰ কাৰণেও আৰু JEE কাৰণেও তো ডেফিনেটলি যিকেইজন মেণ্টাৰ্ছে এইখিনি কাম কৰিছে তো এইখিনি বস্তু সিহঁতি অবভিয়াছ 15 to 20 ইয়াৰ্ছ এইটো ফিল্ডতে আছে ইঞ্জিনিয়াৰ্ছ পাছ আউট কৰা ইঞ্জিনিয়াৰ ছিট দিয়াইছে ইয়া ডক্টৰৰ ছিট দিয়াইছে ডেফিনেটলি সেই কিতাপখিনি বহুত হেল্পফুল হ'ব যদি কোৰ্চ জইন কৰে ডেফিনেটলি সেই কিতাপখিনি এক্সেচেবল হ'ব তো সবচে ফাৰ্ষ্ট অপশ্যন তাইৰ কাৰণে এইটো হ'ল তাই আমাৰ ইনষ্টিটিউটক এপ্ৰ'চ কৰক তো ডেফিনেটলি অপশ্যনছ ওলাব মোৰ হিচাপত সেই যোনটো 1 year ক্ৰেছ কোৰ্চ আছে সেইটো কৰিলে তাই আগবাঢ়ি যাব আৰু ইয়াৰ বাহিৰেও ভিজন 50 বাহিৰেও যদি কিছুমান ষ্টুডেণ্ট আছে যাৰ
ফিনান্সিয়েল বেকড্ৰপ ইমান ভাল নহয় আৰু কোচিং কৰিব বিচাৰে অকল নীট জেই কোচিং নহয় বহুতখিনি কোচিঙৰ ফেচিলিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও দিয়ে তো সেইখিনি আমি স্কলাৰশ্বিপছ দিয়ে স্পেচিয়েলি তো সেনেকুৱা স্কলাৰশ্বিপছ বহুতখিনি আছে যদি আমি স্কলাৰশ্বিপ অফ কি কয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কলাৰশ্বিপ যদি মাৰোঁ গুগলত ডেফিনেটলি ওলাই আহিব যিখিনি স্কলাৰশ্বিপ আছে আৰু scholarship.gov.in তাতো মাৰিলেও ওলাই আহিব আৰু ইয়াত কি হয় স্পেচিয়েলি ফৰ ফিমেল কেণ্ডিডেটছ যিমান ফিমেল ষ্টুডেণ্টছ আছে তো ডেফিনেটলি সিহঁতৰ কাৰণে বহুত if you compare with the boys, girls have more advantage. Achha. So from government side, many scholarships are there. So both scholarships are. তেওঁলোকৰ কাৰণে সুবিধা বেছি আছে বহুত আছে এটা সিম্পল স্কলাৰশ্বিপৰ কথা মই কৈ দিব বিচাৰিছোঁ ইনস্পায়াৰ মাৰি চাব পাৰিব তাই ইনস্পায়াৰ ওকে তো সেই স্কলাৰশ্বিপটো কি হয় তিনিটা টাইপৰ আছে তাত এটাতো ৰিচাৰ্চ কৰিবলৈ কাৰণে আছে এটা আপোনাৰ PhD কৰিবলৈ কাৰণে আছে এটা UG to PhD তো যিকোনো কোৰ্চৰ কাৰণে ডেফিনেটলি অলপমান তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া চবৰে থাকিব সেই কিছুমানৰ এণ্ট্ৰেঞ্চ টেষ্টো থাকে তো সেই এণ্ট্ৰেঞ্চ টেষ্টখিনি সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মেচ কৰিব লাগিব তেতিয়াহে স্কলাৰশ্বিপ পাব আৰু কিছুমান মেৰিট স্কলাৰশ্বিপ থাকে কিছুমান আপোনাৰ বেছড আপন ৰিজাৰ্ভেশ্যন স্কলাৰশ্বিপ থাকে বাট ইন অল স্কলাৰশ্বিপ ফিমেল কেণ্ডিডেটছ দে হেভ এজ অভাৰ দ্য আদাৰ স্কলাৰশ্বিপছ চ' ডেফিনেটলি যাৰ মন আছে যে মই কিবা কোচিং লওঁ অকল এইটো নহয় যে JEE আৰু কি কয় আপোনাৰ নীটৰ কোচিং ইনফেক্ট UPSC কোচিঙৰ কাৰণেও আছে তাৰপিছত আপোনাৰ APSC অসম গভৰ্ণমেণ্টেও দি আছে চ' ডেফিনেটলি এইবিলাক বস্তু অলপমান এক্সপ্ল'ৰ কৰিব লাগিব নিজে অলপমান খুচৰিব লাগিব এনেকুৱা নহয় যে মই বহি থাকি মোক কোনোবা আহি কিনে দি দিব এনেকুৱা নহয় সবচে ফাৰ্ষ্ট অপশ্যনটো হৈ গ'ল আমাৰ ভিজন 50 এইটো ইজিলি এক্সেচিবল হয় আমাৰ 3টা প্ৰগ্ৰাম আছে তাত 1 year 2 years and 3 years I think চ' এতিয়া যেনেকৈ এতিয়া তাই ক'লে যোনটো তাই পঢ়ি আছে 11 या 12ত তো ডেফিনেটলি ক্ৰেছ কোৰ্চটো বহুত ইজি হ'ব কৰিবলৈ কাৰণে আৰু টাইমো কম লাগিব নেক্সট ইয়াৰ যিটো JEE या NWT তাই বহিব পাৰিব চ' এইখিনি অপশ্যনছ আছে আৰু নিজে বহি অলপমান ৰিচাৰ্চ কৰিলে বহুত বস্তু ওলাই আহিব আৰু আজিকালিতো আৰু বিচাৰিবলৈ ইণ্টাৰনেট কেফেত যাব নালাগে সকলোৰে মোবাইলৰ ইণ্টাৰনেট থাকেই গতিকে ফেচবুক হোৱাটছএপৰ উপৰিও যদি এনেধৰণৰ কামতো ইণ্টাৰনেটটো ব্যৱহাৰ কৰে নিশ্চয় বহুত বেছি অপশ্যন আমাৰ দিনতকৈ এটলিষ্ট পাব তেওঁলোকে মই আকৌ এবাৰ শেষৰবাৰৰ কাৰণে অবিনাশ আৰু প্ৰিয়ম আপোনাক দুয়োগৰাকীক সুধিবলৈ বিচাৰিছোঁ কিবা প্ৰশ্ন আছে নেকি আপোনালোকৰ যদি আছে তেন্তে হাত দাঙিব লাগে কিবা আছে প্ৰিয়মে কিবা সুধিবলৈ বিচাৰিছে প্ৰিয়ম ক'ব পাৰে হয় আছে মানে হেৰি এতিয়া বৰ্ডৰ কাৰণে যিহেতু আমি পঢ়িবলগীয়া হৈছে কিন্তু মানে এণ্ট্ৰেঞ্চো মানে লগতে পঢ়ি যাব লাগিব টাইমটো কেনেকৈ মিলাম মানে একেলগে কেনেকৈ কৰিম আচ্ছা এণ্ট্ৰেঞ্চৰ কাৰণে আৰু বৰ্ডৰ এক্সামছৰ কাৰণে কেনেধৰণে তেওঁলোকে কৰিব ইয়াৰ টাইম মেনেজমেণ্ট তুমি নিজে ডিচিপ্লিন হ'ব লাগিব একেলগে কেনেকৈ কৰিব পাৰিম ইয়াৰ ফাৰ্ষ্ট অপশ্যন হ'ল চোৱা এতিয়া তোমাৰ বৰ্ডৰ যিখিনি চিলেবাছ হয় সেইখিনি চিলেবাছৰ পৰা বেছ কৰি কিনে কুৱেশ্যনছখিনি আহে তোমাৰ চব কম্পিটিটিভ এক্সামত এনেকুৱা নহয় যে চিলেবাছ কিবা বাহিৰৰ দিয়ে চিলেবাছ তোমাৰ ইফ ইউ ফ'কাছ চিলেবাছ ইজ দ'জ যদি CBSE হোৱা ডেফিনেটলি NCERT বুকৰ পৰাই চিলেবাছখিনি আহে তো ইয়াত এতিয়া এইটো কৰিব লাগিব যেতিয়া মই কনচেপ্ট শিকি আছোঁ মই যেতিয়া বৰ্ডৰ কাৰণে পঢ়ি আছোঁ মই কনচেপ্ট নতুনকৈ শিকি আছোঁ তো মই ধ্যান দি শিকিব লাগিব মই এইটো কাৰণে শিকিব নালাগিব যে মই এক্সাম দিম সেইটো পাছ কৰিব মই বাই হাৰ্ট কৰিলোঁ মই এক্সাম দিলোঁ ওলাই গ'লোঁ সেনেকুৱা হ'ব নহ'ব প্ৰথমৰ কথা মই কনচেপ্টটো একদম ধুনীয়াকৈ বুজি ল'ব লাগিব সেই কনচেপ্টটো মই এপ্লাই কৰিব লাগিব প্ৰব্লেমছত কেলৈ কম্পিটিটিভ এক্সামত তোমাক প্ৰব্লেমছ দিব কনচেপ্টটো নিদিয়ে ছল্ভ কৰিবলৈ কনচেপ্ট তুমি জানিব লাগিব সেই কনচেপ্টটো এপ্লাই কৰিব পাৰিব লাগিব আৰু বৰ্ডত কি হয় কি তুমি এই কনচেপ্টটো লৈ গৈ কিনে তুমি লিখিব লাগিব চ' তোমাৰ এতিয়া কম্পিটিটিভ এক্সামত এটা পেৰাগ্ৰাফৰ আনচাৰ নিদিয়ে তুমি কিমানখিনি জানা সেইটো লিখিবৰ কাৰণে নিদিয়ে এলাবৰেশ্যন নালাগে তোমাৰ সেই এলাবৰেশ্যনটো বেছ কৰি কেনেকৈ ছল্ভ কৰিব লাগে প্ৰব্লেম সেইটো জনা দৰকাৰী ইয়াৰ কাৰণে টাইম মেনেজমেণ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয় তোমাৰ ওচৰত 24 আৱাৰ্ছ আছে 24 আৱাৰ্ছত তুমি কিমান আৱাৰ্ছ ডিভোট কৰিব পাৰা এতিয়া ইয়াত আৰু এটা কুৱেশ্যন মাৰ্ক আহি যায় কিছুমান ষ্টুডেণ্টে 10 আৱাৰ্ছ ইনভেষ্ট কৰি দিয়ে কিছুমানে 4 আৱাৰ্ছতে তাৰ কাম হৈ যায় ডিপেণ্ড কৰে IQ লেভেল চবৰে বেলেগ বেলেগ হ'ব পাৰে তো তোমাৰ নিজৰ IQ লেভেল তুমি নিজে টেষ্ট কৰিব লাগিব যে মই কিমানটো পঢ়িলে মই কিমান বুজি পাওঁ এতিয়া যিহেতু 1.5 বছৰৰ পৰা তোমালোকৰ স্কুল অনলাইন হৈ আছে ক্লাছেছবোৰ ইয়াৰ এক্সামছবোৰ অনলাইন হৈছে তাৰ মানে এইটো হ'ব নালাগে যে অনলাইন হৈছে কাৰণে মই পঢ়া শুনা অলপমান উইক লুজ কৰি দিওঁ কেলৈ কি মইতো অনলাইন এক্সাম দিম চ' ওলাই যাম সেইটো মেণ্টেলিটি যদি হয় সেইটো এটিটিউড হয় তেতিয়াহ'লে ডেফিনেটলি ইউ আৰ নট গোয়িং টু ৰাইজ লাগিলে আমাৰ অনলাইন এক্সাম হওক বাট আমি এফৰ্টটো 100% দিব লাগিব এতিয়া তোমাৰ যিটো বৰ্ডৰ এক্সামৰ কাৰণে যিটো পঢ়ি আছে দিছ ইজ এড অন ফৰ ইয়ৰ কম্পিটিটিভ এক্সাম তো
বৰ্ডৰ কাৰণে ছাপ'জ তুমি যদি জাষ্ট এন এক্সাম্পল দি আছোঁ, এইটো তোমাৰ কাৰণে হ'ব পাৰে নহ'ব পাৰে। ছাপ'জ মই নিজৰ এক্সাম্পল লৈছোঁ, মই 5 hours দি আছোঁ কনচেপ্টটো শিকিবলৈ কাৰণে, তো ডেফিনেটলি মই 3 hours দিব লাগিব প্ৰব্লেম ছল্ভ কৰিবলৈ কাৰণে, তো মাই টোটেল ৰিকুৱাৰমেণ্ট ইজ 8 hours। 8 hours। চ' সেই বস্তুটো তুমি নিজে চাব লাগিব। যদি মই 2 hours দিছোঁ কনচেপ্ট শিকিবলৈ, ডেফিনেটলি 40 minutes আই শ্বুড গিভ ফৰ প্ৰব্লেমছ, ইয়াত তাতকৈ বেছি দিব লাগিব। কেলৈ কি যেতিয়া মই কম্পিটিটিভ এক্সামত যাওঁ, টাইম মেনেজ কৰিব লাগিব। এনেকুৱা নহয় যে মই এটা কুৱেশ্যন লৈ 10 minutes লগাই দিলোঁ। I must know what are the shortcuts to find out the answer. সেইখিনি বস্তু তুমি নিজে ডেভেলপ কৰিব লাগিব, কোনো তোমাক কৈ নিদিয়ে। এতিয়া কথা হ'ল যে মই এটা টিচাৰ হওঁ, মই পঢ়াই দিম তোমাক, কিন্তু তুমি কেনেকৈ বুজিবা, তুমি কেনেকৈ শ্বৰ্টকাট এপ্লাই কৰিবা, তোমাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া তোমাৰ পিৰিয়ডিক টেবলটো চবৰ বেলেগ বেলেগ মেথড আছে বাহিৰত ৰখাটো, তো সেইবিলাক বস্তু তুমি এপ্লাই কৰিব লাগিব। এতিয়া কিছুমান মেথমেটিক্স আছে, কিছুমান কেলকুলেশ্যন আছে, জানিব লাগিব শ্বৰ্টকাট কেনেকৈ মই পাওঁ। তো এইখিনি বস্তু তুমি ইনফেক্ট দিছ ইজ নট দ্য কাৰেক্ট টাইম টু ষ্টাৰ্ট। যেতিয়া আমি ক্লাছ 8-9 আছোঁ তেতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগে। ঠিক আছে, চ' ইটছ কমপ্লিটলি ডিপেণ্ডছ আপন ইউ হাউ মাছ টাইম ইউ নিড টু প্ৰিপেয়াৰ ইয়ৰ চেল্ফ। চ' ইট ইজ আপ টু ইউ। বাট জাষ্ট এন এক্সাম্পল মই দিলোঁ যে ছাপ'জ মই 5 hours ইনভেষ্ট কৰিছোঁ, ডেফিনেটলি 3 hours আই হেভ টু স্পেণ্ড ফৰ মাই প্ৰব্লেম ছলভিং। আৰু এনেও এইখিনি সময়ত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নীট বা JEE বা ধৰক কোনোবাই যদি APSC UPSC কাৰণে তেওঁলোকে সাজু হ'ম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকৰ কিন্তু এটা ডিজাইন থাকিবই লাগিব, নহয় জানো? পঢ়া শুনাৰ ক্ষেত্ৰত হওক, তেওঁলোকে নিজৰ এই 24 ঘণ্টাটো ইউটিলাইজ কৰাৰ এটা নিশ্চিত ডিজাইন থাকিবই লাগিব। কাৰণ বিশৃংখল যদি হয়, তেতিয়াহ'লে তেওঁলোকৰ প্ৰিপেৰেশ্যনত নিশ্চয় সমস্যা সন্মুখীন হ'ব, নহয় জানো? দিবাকৰ ভট্টাচাৰ্য, মই সেইটো কথা আপোনাৰ পৰা জানিম যে এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এই শ্বেডিউলটো 24 ঘণ্টাৰ শ্বেডিউলটো কেনেধৰণে তেওঁলোকে মিলাব লাগে? কিবা ডেফিনিট শ্বেডিউল থাকে নে তেওঁলোকে নিজাববীয়াকৈ এটা ডিজাইন কৰি ল'ব লাগে? চাওক, ডিচিপ্লিন হ'বই লাগিব। ডিচিপ্লিন বুলি মই যেতিয়া কওঁ, এইটো একচুৱেলি অৰ্গেনাইজ নহ'লেও হয়, আপুনি আনঅৰ্গেনাইজডো হৈ থাকিব পাৰিব, কিন্তু ডিচিপ্লিন হোৱাটো খুব দৰকাৰ। চাওক, আমি যদি আজি চিভিল ছাৰ্ভিচৰ কথাই কওঁ, জাষ্ট টু গিভ ইউ এন এক্সাম্পল, উদাহৰণস্বৰূপে আজি মই এজন চৰকাৰী বিষয়া এজন চাই আছোঁ, ঠিক আছে? চ' তেখেত মানুহজন কেনেকুৱা হ'ব লাগিব? ঠিক আছে, তেওঁ আজি চিভিল ছাৰ্ভিচ এক্সাম দিলে, তেওঁ কোৱালিফাই কৰিলে, তেওঁ ক'ৰবাত DC হ'ল, ক'ৰবাত এছিষ্টেণ্ট কমিশ্যনাৰ হ'ল, তেওঁ এপইণ্ট হ'ল, কিন্তু অভাৰঅল তেওঁ ব্যক্তিত্বটো কি হ'ব লাগিব? সেই বস্তুখিনি আচলতে মই যদি পৰিকল্পনা কৰোঁ, তেতিয়া আচলতে মোৰ এই ডিচিপ্লিনটো নৰ্মেলি আহিব। আজি মই এজন আনডিচিপ্লিন মই চিভিল ছাৰ্ভিচ অফিচিয়েল মই হ'ব নোৱাৰোঁ। মোৰ এটা সময় নিৰ্ধাৰণ কৰা থাকিব, মই টাস্ক দিব, মই কৰিব লাগিব, তাৰ বেছড আউট অফ ডেট মোৰ আউটকাম এক্সপেক্ট কৰিব। মই আজি গভৰ্ণমেণ্টৰ ওপৰত মই জবাবদায়ী হ'ব লাগিব কিবা যদি খেলি মেলি হয়। চ' মোৰ সিমানখিনি দায়বদ্ধতা বা দায়িত্ব মোৰ থাকিব। চ' অবভিয়াছলি মই যদি আজি তেনেকুৱা এটা লাইনত যাব বিচাৰিছোঁ, তেতিয়াহ'লে ডেফিনেটলি মোৰ ডিচিপ্লিনটো আগৰ পৰা আহিব লাগিব। লগতে আৰু এটা বস্তু আছে, মই যেতিয়া ডিচিপ্লিন বুলি ক'ম, ইয়াত ক'ৰবাত ছেক্ৰিফাইচো আহিব, ঠিক আছে? চ' আজি মই যদি এজন চিভিল ছাৰ্ভিচ অফিচিয়েল হয়, মোৰ যিটো লাইফষ্টাইল হ'ব বা মোৰ যিখিনি প্ৰিভিলেজেছ মই পাম, সেইটো নৰ্মেল গ্ৰেজুৱেট এজনে নাপায়, ঠিক আছে? চ' আজি যদি মই সেই প্ৰিভিলেজেছ বা সুবিধাখিনি যদি মই উপভোগ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে কিন্তু সেই লেভেলৰ ছেক্ৰিফাইচখিনিও থাকিব লাগিব। চ' আমি যিমানে চিভিল ছাৰ্ভিচ অফিচিয়েলছ কোৱালিফাই কৰিছে, আমাৰো নিজৰ কোচিং ইনষ্টিটিউট আহিছিলে, আমি আছিলে, এতিয়াও আছে। যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ ছাকচেছফুল হোৱাৰ পিছত, ক'ৰবাত তেওঁলোকৰ সেই ছেক্ৰিফাইচবিলাক আছে। ক'ৰবাত মানুহে কয় ঘৰতে সোমাই থাকো, নোলাও, ৰুমটোতে সোমাই থাকো, ছ'চিয়েল চব নোহোৱা হৈ যায়, ঠিক আছে? কিন্তু এতিয়া এটা ফিল গুড ফেক্টৰ। এতিয়া কয় ছাৰ বজাৰৰ বেগটো ছিকিউৰিটি পাৰ্চনেলজনে দাঙি পেলাই উঠাই দিয়ে, ঠিক আছে? মই বোলো সেই ফিলখিনি ল'বলৈ ছেক্ৰিফাইচ কৰা ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু মিষ্টাৰ জৈনুল আবুদ্দিনে এটা কথা ক'লে যে এই গোটেই সময়ছোৱাত বহুতে এতিয়া ধৰক কোনোবাই যদি ভাল বিজনেছমেন হৈছে, তেওঁলোকে ভাল এটা এমাউণ্ট ইনভেষ্ট কৰিছে, কিন্তু এনেধৰণৰ দীপাংকৰ ভট্টাচাৰ্যই কোৱা ধৰণে এটা জীৱন পাবলৈ হ'লে তেওঁলোকে সময় ইনভেষ্ট কৰিব লাগিব। পূৰ্বে তেওঁলোকৰ টাইম, পঢ়া শুনাৰ ক্ষেত্ৰত, তেওঁলোকৰ জীৱনটোক এটা গতি দিয়াৰ ক্ষেত্ৰত টাইমটো ইনভেষ্ট কৰিব লাগে। আৰু সেই টাইম যদি প্ৰপাৰলি ইনভেষ্ট হয়, নিশ্চয় ভৱিষ্যতলৈ তেওঁলোকে ৰিজাল্টছ পাব। মই এই মুহূৰ্তত দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে। তেওঁলোকৰ হয়তো প্ৰশ্ন আৰু নাই, সেয়া যিয়ে নহওক অনুষ্ঠানটো চাই থাকক আৰু বিভিন্ন কথা পাতিবলগীয়া আছে। কৰি দিব পাৰোঁ মই যদি সিহঁতি চাই আছে। চ' এক্সাম্পল, চিম্পল এক্সাম্পল দিওঁ তোমাক। এইটো এক্সাম্পল মোকো মোৰ টিচাৰে দিছিলে। তো এই এক্সাম্পলটো এইটো হ'ল যে ছাপ'জ তোমাৰ ওচৰত পেন ড্ৰাইভ এটা আছে, 2 GB পেন ড্ৰাইভ, লেটছ ছাপ'জ। সেই পেন ড্ৰাইভটোত মই এতিয়া মুভি লোড কৰিলোঁ 1.5 GB, এটা গেম লোড কৰিলোঁ মই 400 MB, ফাইন। এতিয়া মোৰ ওচৰত আছে, মই এতিয়া কিতাপ এটা লোড কৰিব লাগে, সেই কিতাপটোৰ ফাইল চাইজ হ'ল 300 MB, ডেফিনেটলি মই ষ্ট'ৰ কৰিব নোৱাৰোঁ। আমাৰ ব্ৰেইনটো ইজ জাষ্ট লাইক পেন ড্ৰাইভ। তো ইয়াত মই যি টি বস্তু ষ্ট'ৰ কৰিব নালাগিব,
মই অকল ষ্ট'ৰ কৰিব লাগিব যিটো মোৰ দৰকাৰী বস্তু য়েছ মই পঢ়া শুনাটো ষ্ট'ৰ কৰিব লাগিব মই যদি মুভি কথা ইয়া বেলেগ নিউজ ইয়া বেলেগ ইণ্টাৰেষ্টিং বস্তু যদি ভৰাই দিওঁ ব্ৰেইনত তে ব্ৰেইনত ডেফিনেটলি জেগা নহ'ব মোৰ পঢ়াখিনি বুজিবলৈ কাৰণে তেতিয়া টাইম বেছি লাগিব চ' টাইম কম লগাটো মানে কি মোৰ ডেডিকেশ্যনটো হ'ব লাগিব সেইখিনি বস্তু এল'কেশ্যন সুন্দৰ কথা এটা আপুনি কৈছে মই এই মুহূৰ্তত আকৌ এবাৰ আপোনালোকৰ ওচৰত আহিছোঁ মই দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমি কিছুমান কথা পাতি থাকোঁ যেনে ধৰক টাৰ্গেট ছেট এতিয়া টাৰ্গেট ছেট কৰি বিশেষকৈ ক্লাছ 10-12 আৰু গ্ৰেজুৱেশ্যনৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কিবা টাৰ্গেট ছেট কৰি পঢ়িব লাগে নে তেওঁলোকে মানে সময়ৰ লগত আগবাঢ়ি যাব লাগে আৰু তেওঁলোকে ভৱিষ্যতলৈ কি হয় দেখা যাব এনেধৰণৰ এপ্ৰ'চো থাকে কিছুমানে এনেধৰণে ক'ব বিচাৰে যে মই এতিয়া বেছি চিন্তা নকৰোঁ কাৰণ মোৰ ষ্ট্ৰেছ আহে মই পঢ়ি যাব বিচাৰিছোঁ লেটছ চি ভৱিষ্যতলৈ কি হয় আৰু কিছুমানৰ এনেকুৱা থাকে ছাত্ৰ ছাত্ৰী যি এটা টাৰ্গেট ছেট কৰি পঢ়ে যে মই ইমান সময় ইমানখিনি কৰিব লাগিব এইটো পঢ়িব লাগিব তাৰপিছত মই এইটো পঢ়িম তেওঁলোকৰ এটা ডেফিনেট এটা ছেট টাৰ্গেট থাকে কোনটো কৰাটো বেছি সুবিধাজনক বুলি আপুনি ভাবে মই দীপাংকৰ ভট্টাচাৰ্য আপোনাৰ পৰা আৰম্ভ কৰিছোঁ চাওক এই বস্তুটো যেনেকৈ জাইনুল ছাৰে ক'লে অলৰেডি ডিপেণ্ডছ অন পাৰ্চন টু পাৰ্চন এতিয়া মোৰ IQ লেভেলটো এতিয়া আমাৰ ক্লাছতে মই কথা এটা কৈছোঁ মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ হয় আমাৰ ক্লাছৰ খুব ইমান চিৰিয়াছ ল'ৰা এটা নাছিলে তেখেত আজি নাই ঢুকাইছে কিন্তু তেওঁ যেতিয়া পৰীক্ষা হয় আচলতে সেই লাষ্ট এসপ্তাহে পঢ়া দেখিছিলোঁ আমি মোটামুটি 3-4 ঘণ্টা কিবা ৰাতিপুৱালৈকে পঢ়ে আগত নপঢ়ে আৰু হি ইউজ টু কাম আপ উইথ ব্ৰিলিয়েণ্ট মাৰ্কছ 80+ অলমষ্ট 90 ঘৰত থাকে চ' এতিয়া কথাটো হ'ল কি তেওঁৰ কাৰণে চাগে সেই 4 ঘণ্টাটো ছাফিচিয়েণ্ট আছিলে কিন্তু এটা এভাৰেজ মোৰ নিচিনা যদি মই মানুহ এটাৰ কথা কওঁ আমি তেতিয়া সেই 8-9 ঘণ্টা পঢ়ি পেলাওঁ আমি সেই স্ক'ৰ বা পাৰ্চেণ্টেজটো আনিব পৰা নাছিলোঁ কেলৈ কাৰণ IQ লেভেল ৱাজ ডিফাৰেণ্ট এতিয়া IQ লেভেল বুলি ক'লে আমি অকল ইণ্টেলেকচুৱেল এবিলিটিটো চাই আছোঁ ঠিক আছে চ' আজি মই মানুহ হিচাপে বা মই কেৰিয়াৰ হিচাপে যদি আগবাঢ়ি যাব লাগে মোক দুটা বস্তু লাগিব এটা হ'ল IQ আৰু ইটো বস্তু হ'ল EQ তাৰমানে ইম'চনেল কোৱেশ্যণ্ট তাৰমানে এটা বস্তু হ'ল মোৰ স্কিল ছেট কি আছে ঠিক আছে আৰু ছেকেণ্ড কথা হ'ল মই স্কিল ছেটটো লৈ মই ছাষ্টেইন কৰিবলৈ মোৰ যিখিনি আদাৰ কোৱালিটিজ লাগে মই ছফ্ট স্কিল বুলিয়ে কওঁ বা EQ বুলিয়ে কওঁ সেই বস্তুখিনি আছেনে নাই মই ছাষ্টেইন কৰিব পাৰিম নে নাই ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ এতিয়া যিটো ট্ৰেণ্ড হ'ল ক'ভিডৰ কাৰণে হওক বা যেনেকুৱাই হওক গোটেই ট্ৰেণ্ডটোৱে আচলতে গোটেই ইণ্ডাষ্ট্ৰিটো ট্ৰেণ্ডটো চেঞ্জ কৰি দিছে এতিয়া মই যদি টাৰ্গেট ছেটৰ কথা বুলি যদি কওঁ মই যদি সময়ৰ টাৰ্গেটৰ কথা কওঁ ডেফিনেটলি ডিপেণ্ডছ অন IQ কিন্তু মই যদি ভৱিষ্যতৰ কেৰিয়াৰৰ এই বস্তুটো টাৰ্গেট বুলি যদি বেলেগ বেলেগ থাকিব মই এটা বস্তু ডেফিনেটলি ক'ম এট দিছ পইণ্ট অফ টাইম মই ক'ম যে বৰ্তমান আজি যদি মই কেৰিয়াৰ এটা ডিচাইড কৰিব লাগে কি কৰিম যাতে তাৰ আগত এটা ভাল ধৰণৰ এটা অধ্যয়ন যাতে কৰে এই বস্তুটো চোৱাটো খুব দৰকাৰ যে বৰ্তমান একচুৱেলি আমাৰ জব ছেক্টৰ বা কেৰিয়াৰ ইণ্ডাষ্ট্ৰিটো কোন ট্ৰেণ্ডত গৈ আছে কেনেকুৱা ধৰণৰ সাল সলনি হৈছে আজি চাওক আমি জবৰ ক্ষেত্ৰত যদি নকওঁ মই ইণ্টাৰভিউ ক্ষেত্ৰতে যদি কওঁ যিহেতু মই ট্ৰেইনিং এণ্ড প্লেচমেণ্ট ডিভিজনটো চাওঁ আমাৰ আগতে এটা কোম্পানী আমি মাতোঁ তেওঁলোকক আমি গোটেইখিনি হস্পিটেলিটি দিওঁ শুশ্ৰূষা কৰোঁ তেওঁলোকক আমি ৰাখোঁ ভাল ভাল হোটেলত ঠিক আছে তেওঁ 2-3 দিন 4 দিনৰ কাৰণে আমাৰ ষ্টুডেণ্টৰ তেওঁলোকে কেম্পাছ ড্ৰাইভ কৰে ফিজিকেল ড্ৰাইভ তাৰ কাৰণে এটা ডাঙৰ কষ্ট ইনভলভ হয় অনুষ্ঠানৰো হয় আৰু অৰ্গেনাইজেশ্যনৰ হয় আজিৰ ডেটত মাত্ৰ জুম কল এটাত আপোনাৰ গ্ৰুপ ডিছকাশ্যন হয় জব ইণ্টাৰভিউ হয় গোটেই বস্তুখিনি হৈ যায় ক'ৰবাত টেলিফোনিক ইণ্টাৰভিউতে আপোনাৰ চাকৰি পোৱা যায় চ' কথাটো হ'ল ইণ্ডাষ্ট্ৰি ট্ৰেণ্ডটো চেঞ্জ হৈছে IT ছেক্টৰটো বুম হৈছে 20 বছৰৰ পিছত চাগে আমি যিকেইটা কোৰ্চ হয়তো এতিয়া কৰি আছোঁ 20 বছৰৰ পিছত আচলতে তাৰ চাগে ক'ৰবাত সেই কাম নকৰিব এইটো অবছলিট হৈ যাব ঠিক আছে চ' আমি ল অফ গ্ৰেভিটি জানো ঠিক আছে আমি এইটোও জানো নিউটনে উলিয়াইছিলে কিন্তু কিমান মানুহে আপেলটো খোৱাৰ আগত কিমানে ভাবে নিউটনৰ কথা ঠিক আছে ভোক লাগে খাই দিয়ে নিউটন হৈ গ'ল আৰু এইটো লছও হৈছিলে চ' ক'ৰবাত প্ৰেক্টিকেল এপ্লিকেশ্যনটো খুব দৰকাৰ আৰু এতিয়া যিটো ট্ৰেণ্ড হৈছে অধ্যয়ন কৰাটো এইটো কাৰণে দৰকাৰ কাইলৈ যাতে মোৰ এনেকুৱা হৈ নাযায় যে মই এনেকুৱা এটা জেগাত আহি পালোঁ 3-4 বছৰ 5 বছৰ কষ্ট কৰাৰ পিছত আহি দেখিলোঁ আগত ৰাস্তা নাই ঠিক আছে কাৰণ এতিয়া খুব ৰেপিড চেঞ্জ হৈ আছে ডাঙৰ ট্ৰান্সফৰ্মেশ্যন এটা হৈ আছে চ' এটা হ'ল মোৰ স্কিল ছেট কি আছে মোৰ আজি স্কিলটো কি হয় মই বোলে আজি ৰুমটো বোলে ভালকৈ পৰিপাটিকৈ ৰাখিব পাৰোঁ ডেট কেন বি এ স্কিল ছেট ঠিক আছে মই বোলে সোনকালে বোলে পইচা গন্তি কৰিব পাৰোঁ ডেট কেন বি এ স্কিল ছেট ঠিক আছে কিন্তু সেই স্কিল ছেটটো মোৰ লাগিব তাৰ লগতে
মই এইটোও চাব লাগিব যে কোনকেইটা স্কিল ছেট মই একচুৱেলি বাছি লোৱাটো বৰ্তমান সময়ৰ লগত মোৰ খাপ খাই দৰকাৰ তাৰ পিছতো যদি মই ভাবোঁ যে কনভেনশ্যনেল ছিষ্টেম এটাত যাব বিচাৰিছোঁ সেইটো এবছলুটলি ডিচিশ্যন লাইজ up to him or her. আৰু আপুনি যিহেতু কৈছে যে মানে আমি হয়তো 20 বছৰৰ পিছত আমি জনা কথাবিলাক আউটডেটেড হৈ যাব কিন্তু Exactly. মই ইমান ক'ৰবাত পঢ়িছোঁ যে আমি আজিৰ তাৰিখত প্ৰত্যেক দিনেই আমি যদি নিজকে আপডেট নকৰোঁ প্ৰত্যেক দিনেই আমি আউটডেট হৈ যাওঁ Absolutely. এদিনত আমি আউটডেট হৈ যাব পাৰোঁ ইমান টেকন'লজি ডেভেলপমেণ্ট ইমান ইন'ভেশ্যনছ ইমান ইনভেনশ্যনছ হৈছে আমি এদিন যদি আমি এই চলিত পৃথিৱীখনৰ পৰা আমাক অলপমান অবছলিট কৰি ৰাখোঁ বা আমাক অলপমান আঁতৰাই ৰাখোঁ তেতিয়াহ'লে আমি হয়তো আপডেটেড হৈ যাম গতিকে আমি প্ৰত্যেক দিন আমি শুই উঠি আমি গোটেই পৃথিৱীখনৰ কথা জানিব লাগে এবাৰ মোবাইলটো হাতত থাকেই গতিকে কেনেধৰণৰ সুবিধা কেনেধৰণৰ প্ৰস্পেক্টছ আচলতে আছে আমি প্ৰত্যেক দিনাই নিজকে আপডেট কৰিবই লাগে বিশেষকৈ আজিকালি ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো কথা খুব প্ৰয়োজনীয় মই এটা বস্তু ইয়াত এড কৰি দিব বিচাৰিম মানস যিহেতু তুমি ক'লা আপডেটৰ কথা খুব দৰকাৰী এই কথাটো বা উল্লেখ কৰা হৈছে মই ক'ম যিহেতু ষ্টুডেণ্টে কোনোবাই যদি চাই আছে প্ৰগ্ৰেমটো মই যদি আপডেট বুলি কওঁ তেতিয়াহ'লে আপডেট নিজকে ৰাখিবলৈ খুব ভাল এটা ছ'চিয়েল নেটৱৰ্কিং ছাইট এটা আছে যিটো হয়তো আমি নামটো জানো কিন্তু হয়তো ব্যৱহাৰ কৰা নাই linkedin.com ঠিক আছে এইটো খুব পাৱাৰফুল এটা ছাইট হয় য'ত আপুনি নিজৰ ইণ্টাৰেষ্টৰ মানুহবিলাকৰ লগত আপুনি লিংক আপ কৰিব পাৰে চ' লিংকডিনটো এনেকুৱা এটা বস্তু আপুনি ৰাতিপুৱা যদি খুলি দিয়ে আমি ফেচবুকো বহুতে খোলে ফেচবুকৰ জেগাত যদি লিংকডিনটো খোলা অভ্যাস কৰে আপুনি ৰাতিপুৱা 15 মিনিটত একচুৱেলি গোটেই পৃথিৱীৰ কি নতুন বস্তু হৈছে আপুনি এটা আপডেট পাই যাব পাৰে চ' মই যদি টেকন'লজি চাইছোঁ এগ্ৰিকালচাৰত কি টেকন'লজি আহিলে আজি বোলে মই এগ্ৰিকালচাৰ ছায়েন্স পঢ়িম কিয় পঢ়িম কোনটোত লাইনত ইণ্টাৰেষ্ট আছে এগ্ৰিকালচাৰ টেকন'লজিত কি স্ক'প আছে মই যেতিয়া বাকী বাহিৰৰ পৃথিৱীৰ কথাখিনি গম পাই থাকিম মোৰ ক'ৰবাত মগজুটো ৰেগুলাৰ আপডেট হৈ থাকিব আৰু আপডেট মই ছাষ্টেইন হৈ থাকিবলৈ মই আপডেট হৈ থাকিবই লাগিব এক্সেক্টলি গতিকে ছাষ্টেইনেবিলিটিৰ কাৰণে এতিয়া আপডেট হোৱাটো খুব খুব প্ৰয়োজনীয় মই এই মুহূৰ্তত জেনেৰেল আবুদ্দিন আপোনাৰ ওচৰলৈ আৰু এটা কথা আহিম ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা প্ৰশ্ন থাকে হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক আপুনি কোনটো ছাজেষ্ট কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হাৰ্ড ৱৰ্ক স্মাৰ্ট ৱৰ্ক চাব গ'লে দুটাই দৰকাৰী যদি হাৰ্ড ৱৰ্ক নকৰে তেতিয়া স্মাৰ্ট ৱৰ্ক কেতিয়াও কৰিব নোৱাৰে আচ্ছা চ' ডেফিনেটলি মানে স্মাৰ্ট ৱৰ্কৰ বেছটো হাৰ্ড ৱৰ্ক বেছটো হ'ল হাৰ্ড ৱৰ্ক এতিয়া মই স্মাৰ্ট ৱৰ্ক কেতিয়া কৰিম সেই ছাপ'জ মই ক্লাছ 8-9ত মই হাৰ্ড ৱৰ্ক কৰি কিনে বহুত ধুনীয়াকৈ মই পঢ়িলোঁ বস্তুখিনি মই বুজি পালোঁ ইয়াৰ এপ্লিকেশ্যনটো মোক লাগি আছে ক্লাছ 11 या 12ত তেতিয়াহে মই স্মাৰ্ট ৱৰ্ক কৰিব পাৰিম চ' সদায় দুটা বস্তু এইটো চাব লাগে যে হাৰ্ড ৱৰ্ক স্মাৰ্ট ৱৰ্ক মানে শ্বৰ্টকাট নহয় আকৌ স্মাৰ্ট ৱৰ্ক কেতিয়াও শ্বৰ্টকাট হ'ব নোৱাৰে আচ্ছা চ' এই হাৰ্ড ৱৰ্কটো এপ্লাই কেনেকৈ কৰিব পাৰি হাৰ্ড ৱৰ্ক মই কি কাৰণে হাৰ্ড ৱৰ্ক কৰিলোঁ তাক কেনেকৈ মই এপ্লাই কৰোঁ ডেট ইজ স্মাৰ্ট ৱৰ্ক আৰু ছাৰৰ যোনটো কথা আপুনি পাতিছিলে এতিয়া টাৰ্গেটৰ কথা এই মই এটা চিম্পল বস্তু ছেটিং টাৰ্গেটছ চ' ইয়াত টাৰ্গেট ছেটিং কৰাটো কোনো বেয়া কথা নহয় টাৰ্গেট ছেট কৰিব পাৰি বাট টাৰ্গেট ছেট কৰোঁতে নিজকে ডিপ্ৰেছ কৰি দিব নালাগে কিছুমান কি হয় মই টাৰ্গেট ছেট কৰিলোঁ মই 1 মান্থত মই এইখিনি বস্তু পঢ়ি দিম কিন্তু কি হ'ল মই আফটাৰ 20 ডেজ মই গম পালোঁ যে মই বহুত পিছফালে আছোঁ চ' এনেকুৱা হ'ব নালাগে যে মই এৰি দিলোঁ মই এক্সাম নিদিওঁ ড্ৰপ দি দিওঁ এইটো হ'ব নালাগে যদি তাৰ কাৰণে মই ডিচিপ্লিন হ'ব লাগিব মই যদি টাৰ্গেট ছেট অকল মই টাইম টেবুল এটা বনাই দিলোঁ মোৰ টেবুল ডেস্ক ষ্টাডি টেবুলৰ আগত ৰখাই দিলোঁ যে মই মানডে এইটো পঢ়িম টিউজডে এইটো পঢ়িম এইটো কৰিম সেইটো অকল লিখি ল'লেতো নহ'ব ডিচিপ্লিন ৱাইজত কৰিও যাব লাগিব তো যদি কৰিব নোৱাৰিলোঁ কিবা বাই চান্স বাই মিষ্টেক ডেফিনেটলি আমি হোপ লুজ কৰিব নালাগে উই মাষ্ট ট্ৰাই ইট এগেইন বাট বাৰে বাৰে যদি আমি মিছ কৰোঁ ডেফিনেটলি উই আৰ ডুইং ইট ৰং ক'ৰবাত খেলিমেলি হৈ আছে তো সেইটো আমি কাৰেক্ট কৰিবই লাগিব আৰু এইটো কাৰণে ডেফিনেটলি আমি স্মাৰ্ট যিটো টেকনিক সেইটো ইউজ কৰিব পাৰোঁ যিটো গ'ল ছেটিং বা টাৰ্গেট ছেটিঙৰ যেনেকৈ ছাৰে ক'লে বস্তুবিলাক ৰিয়েলিষ্টিক হোৱাটো খুব দৰকাৰ চ' স্মাৰ্ট গ'ল ছেটিং বুলি যেতিয়া আমি কওঁ এছ মানে স্পেচিফিক এম মানে মেজাৰেবল এ মানে এচিভেবল মই সেইটোৱে কৰিম যিটো মই এচিভ কৰিব পাৰোঁ আৰটো হ'ল ৰিয়েলিষ্টিক আৰু টিটো হ'ল টাইম বাউণ্ড চ' টাইম বাউণ্ড মানে মই গম পাব লাগিব ডিচেম্বৰৰ 17 তাৰিখ এই বছৰৰ লাষ্টৰ ফালে বুলি ক'লে নহ'ব ইট হেজ টু বি স্পেচিফিক চ' স্মাৰ্ট গ'ল যদি গুগলতো মাৰে আপোনালোকে পাব সেই ধৰণে আপোনালোকৰ টাৰ্গেট ছেট কৰিবলৈ সুবিধা হ'ব সুন্দৰ কথা এটা আপুনি উল্লেখ কৰিছে মই আৰু এটা কথা মোক এগৰাকীয়ে মেছেজ কৰিছে তেখেতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এইবাৰ আৰু তেখেতে চাকৰি কৰিব বিচৰা নাই এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ফালে যাবলৈ বিচাৰিছে দীপাংকৰ ভট্টাচাৰ্য কি ছাজেষ্ট কৰিব অল দ্য বেষ্ট মোৰ শুভকামনা শুভেচ্ছা আছে তেখেতৰ আই উড চে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আমাৰ চাওক আমাৰ দেশতো যদি চাওঁ দেৰ আৰ জব গিভাৰ্ছ এণ্ড দে আৰ জব টিকাৰ আই মিন ছিকাৰ্ছ চ' কোনোবাই চাকৰি বিচাৰে কোনোবাই চাকৰি দিয়ে চ' এণ্টাৰপ্ৰেনিয়ৰশ্বিপ
যদি যাব বিচাৰিছে এগেইন মই এইটো চাব লাগিব যে কোনটো তেখেত বিজ্ঞানৰ ছাত্ৰ Okay. আৰু তেখেতে সুধিছে যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ষ্টাৰ্ট কৰিবলৈ বিচাৰিলে তেখেতৰ ছাকচেছফুল হোৱাৰ চান্স আছে নে নাই এষ্ট্ৰলজি দিছে সেইটো বস্তু একচুৱেলি উত্তৰটো আপুনিহে বেছি ভালকৈ দিব পাৰিব মই গেছ কৰি কৈ দিব নোৱাৰোঁ চ' প্ৰথম কথা হ'ল ইফ ইউ ৱান্ট টু বি এ এণ্টাৰপ্ৰনাৰ প্ৰথম কোৱালিটিটো মই যিটো আছেনে নাই মই সুধিম উত্তৰটো আপুনি নিজৰ মনত দিলেও হ'ব যে আৰ ইউ ৰেডি টু ফেইল ঠিক আছে ফেইল কৰিবলৈ ৰেডি আছে নে আছেনে নাই সাজু আছেনে নাই মই যদি আজি ফেইলিয়াৰ হেণ্ডেল কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই বিজনেছ কৰিব নোৱাৰোঁ মোৰ যদি আজি পেচেঞ্চ নাই তেতিয়াহ'লে মই কৰিব নোৱাৰিম মোৰ যদি আজি ভাল কমিউনিকেশ্যন স্কিল নাই মই বোলে আজি ফলপ্ৰসূ যোগাযোগ নাই তেতিয়াহ'লে মই বিজনেছ কৰিব নোৱাৰোঁ কাৰণ ক'ৰবাত মই সেই বেংকৰ মেনেজাৰজনৰ ওচৰলৈ যাব লাগিব মই লোনটো বিচাৰিব লাগিব মই লোনটো পাবলৈ হ'লে মই সেই ধৰণে কমিউনিকেট কৰিব লাগিব মোৰ লাগিলে প্ৰপ'জেলটো লাগিলে যিমানে ভাল কনভিন্স কৰিব লাগিব মোৰ সেই এবিলিটিখিনি আছেনে আৰু যদি নাই আমি ডেফিনেটলি এই বস্তুখিনি আমি এই গেইন কৰিব পাৰোঁ আমি এইখিনি ল'ব পাৰোঁ কিন্তু ফেইলিয়াৰ যিটো বস্তু মই ক'লোঁ ফিয়াৰ অফ ফেইলিয়াৰ যদি আছে তেতিয়াহ'লে এণ্টাৰপ্ৰিনাৰশ্বিপ উইল নট বি পচিবল ঠিক আছে চ' মই সেইটো কাৰণে সাজু হৈ থাকিব লাগিব আৰু তাৰ কাৰণে আমাৰ বহুত অনুষ্ঠান আছে সেইবিলাক বস্তুবোৰ পিছলৈ আহিব আমাৰ MSME আছে NIMSME আছে কিন্তু প্ৰথম বস্তুটো হ'ল আৰ ইউ ৰেডি টু ফেইল ঠিক আছে আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিলে কি হয় যোনে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰি থাকে বস্তুটো কাৰ্ভডাল অকণমান দেৰি লাগে আহিবলৈ আপোনাৰ লগৰ যিমানবিলাক থাকিব বন্ধুবৰ্গ তেওঁলোক হয়তো চাকৰি তাকৰি কৰি এংগেজ হৈ যাব চ' সেইটো এটা মানসিক চাপো হয় প্ৰগ্ৰেছ লেভেলটো অলপমান শ্ল' হৈ যায় য়েছ চ' সেই বস্তুখিনি আচলতে মই হেণ্ডেল কৰিব পাৰিম নে নোৱাৰিম মই আৱেগখিনি কেনেকৈ নিয়ন্ত্ৰণ কৰোঁ সেই ধৰণৰ কোৱালিটিকেইটা মোৰ আছেনে নাই মই এবাৰ নিজকে চালি জাৰি চোৱা ভাল সেই ক্ষেত্ৰত এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত য়েছ আৰু মই সেইটো কথাকে মই জেনেৰেল অবুদ্দিন আপোনাৰ পৰা সুধিম যে যিসকলে এওঁ এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইটো কথা ভাবিছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কথা যদি কোনোবাই ভাবে আমি কিছু হয়তো প্ৰায় এবছৰ আগতে এখন আমি কনক্লেভেই কৰিছিলোঁ এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত য'ত আমি এনেকুৱা কিছুমান মানুহ লগ পাইছিলোঁ যিসকলে নিউ দিল্লীত আছিলে তেখেত বেংকৰ মেনেজাৰৰ চাকৰি এৰি তেখেত আহি এতিয়া ফাৰ্মিঙত লাগিছে আৰু তেখেত এতিয়া ছাকচেছফুল এনেকুৱা বহুত মানুহ পাইছোঁ যিসকলে এতিয়া নিজে কিবা এটা কৰিছে তেওঁলোকে চাকৰি কৰা নাই গতিকে এই ছাত্ৰ ছাত্ৰীসকলে আচলতে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব লাগেনে আপুনি কি ভাবে এণ্টাৰপ্ৰিনাৰশ্বিপলৈ আগবাঢ়ি যাব লাগে কিন্তু মোৰ পাৰ্চনেল ছাজেশ্যন এইটো প্ৰথমত মই কি ফিল্ডত এণ্টাৰপ্ৰাইজ ছেট কৰিম সেই ফিল্ডত এবাৰ নিজেও কাম কৰি চাব লাগে যদি মোৰ নিজৰ ৰিস্ক কিন্তু থাকিবই নহয় ৰিস্ক থাকিব ৰিস্ক ফেক্টৰ সদায় থাকিব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথা হ'ল যে মই সেই ছেক্টৰটোত কাম কৰি চাব লাগে কাম কৰি চালে গম পোৱা যাব যে ইয়াৰ শ্বৰ্ট কামিংছখিনি কি আছে কি ডিছএডভান্টেজ আছে কি ৰিকুৱাৰমেণ্টছ আছে কিমান দিন লাগিব ছাষ্টেইনেবল বনাবলৈ কাৰণে তো সেইখিনি বস্তু জানিব কেতিয়া মই এণ্টাৰপ্ৰিনাৰশ্বিপ খুলিলোঁ মানে মই মালিক হৈ গ'লোঁ মই কিবা বছ হৈ গ'লোঁ সেইটো নহয় ডেফিনেটলি মই সেই ৰুট লেভেলৰ পৰা কাম কৰি আহিব লাগিব ফাৰ্ষ্ট আই হেভ টু বি এ ৱৰ্কাৰ মই বেলেগক কাম দিয়া আগত মই নিজে কাম কৰি চাব লাগিব তো সেইটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ৰুল এইটো এপ্লাই কৰে যে যি ছেক্টৰত মই এণ্টাৰপ্ৰাইজ ছেট কৰিব গৈ আছোঁ সেই ছেক্টৰত ডেফিনেটলি ক'ত কি শ্বৰ্ট কামিং আছে কি ৰিকুৱাৰমেণ্ট আছে সেইখিনি ষ্টাডি কৰাটো বহুত দৰকাৰী আৰু এটা ছাজেশ্যন মই দিব বিচাৰিছোঁ যিহেতু ক্লাছ 12 পাছ কৰিছে জাষ্ট এন এক্সাম্পল দিছোঁ চ' এটা সৰু চাই ছাজেশ্যন থাকিব যে ক্লাছ 12 কৰাৰ পিছত নহয় মেবি আফটাৰ গ্ৰেজুৱেশ্যন যদি আফটাৰ গ্ৰেজুৱেশ্যন কৰে তেতিয়া ডেফিনেটলি মেচুৰিটি এটা আহি যাব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুতখিনি প্ৰপ'জেলছ ইয়া স্ক'পছ ইয়া প্ৰজেক্টছ আহি যাব ইয়াতে এটা চিম্পল এক্সাম্পল মই দিব বিচাৰিছোঁ এটা আপোনাৰ প্ৰজেক্ট আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম তো ইয়াতো বহুতখিনি ফাণ্ডিং কৰি দিয়ে গভৰ্ণমেণ্টে ফাণ্ডিং মিনছ ইন দ্য চেন্স বেংকৰ পৰা লোনটো লোৱাই দিয়ে উইথ ভেৰি ল' ইণ্টাৰেষ্ট তো সিহঁতি নিজৰ এণ্টাৰপ্ৰাইজ ছেট আপ কৰিব পাৰে কিন্তু সেই লোনখিনি ঘূৰাই দিব লাগিব এনেকুৱা নহয় যে লোন লৈ কিনে আৰু মই ঘূৰাই নিদিওঁ তেনেকুৱা নহয় আৰু এইটো পাৰ্টিকুলাৰ স্কিমত সৰুতকৈ সৰু কামো কৰিবলৈ দিয়ে ডাঙৰকৈ ডাঙৰ কামো কৰিব পাৰি আপোনাৰ স্মল স্কেল মাইক্ৰ' MSME আণ্ডাৰতে পৰে MSME আণ্ডাৰতে পৰে চ' 20 lakhsৰ ইয়া 10 lakhsৰ প্ৰজেক্ট ইয়া 15 lakhsৰ প্ৰজেক্ট ইজিলি লোন পাই যাব উইথাউট এনি মৰ্টগেজ ষ্টাৰ্টআপছৰ কাৰণে আজিকালি বহুত মানে এনকাৰেজিং হয় মোৰ খালি ছাজেশ্যন এইটোৱে থাকিলে আপোনালোকে as a student you can go for entrepreneurship no problem but first of all you have to see what are the shortcomings what are the requirements if you don't know what are the shortcomings what are the requirements then how you are going to run that organization so that is the first and foremost thing you have to do
চাব লাগিব কি আছে তাত মই কৰিবলগীয়া আৰু কি মোৰ এক্সপিৰিয়েঞ্চ ল'বলগীয়া সেইখিনি লোৱাৰ পিছত মই যদি ছেটআপ কৰোঁ দেন ফাইন বাট এই টাইমটো আকৌ ছেটআপ কৰিব লাগিব মই কিমান দিন মই নিজকে টাইম দিম যে মই শিকিব লাগিব এতিয়া মই 10 বছৰলৈকে মই চাই থাকিলোঁ তাৰপিছত মই যদি 10 বছৰ পৰীক্ষা নহয় আচলতে পৰীক্ষা নহয় সেইটোও চাব লাগিব মই কেলে কৈছোঁ 3 years কি কয় ডিগ্ৰীত কৰিবলৈ কেলে কৈছোঁ উইদিন দিছ 3 years আই কেন অলছ' পেৰেলেলি আই কেন গ' ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ অলছ' এক্সেক্টলি তো মই সেই 3 বছৰত মই ডিগ্ৰীও পাই গ'লোঁ আৰু মই এণ্টাৰপ্ৰিনাৰশ্বিপৰো মই এটা স্কিল গেইন কৰি ল'লোঁ আৰু তাৰপিছতে মই গম পাই যাম যে মই ছাকচেছ হ'ম নে ফেইল হ'ম যদি ফেইল হওঁ ডেফিনেটলি মোৰ ওচৰত ডিগ্ৰী আছে মই কিবা চাকৰি কৰি মই নিজৰ লিভলিহুড এটা কিবা এটা চলিব পাৰিম বেকআপ এটা ৰাখিব লাগে বেকআপ প্লেন থাকিবই লাগে আৰু এটা কথা ঠিক যে প্ৰতিটো ক্ষেত্ৰই সকলোৰে কাৰণে নহয় ঠিক তেনেকৈ এণ্টাৰপ্ৰিনাৰশ্বিপটো সকলোৰে কাৰণে নহয় তাত যথেষ্টখিনি সাহস লাগে আৰু তেখেতে যেনেধৰণে উল্লেখ কৰিছে যে ফেইল কৰিবলৈ সাহস কিন্তু মানুহক বহুত লাগে সেই ফেইলিয়ৰটো ফেচ কৰিবৰ কাৰণে সেই সাহসটো চবৰে নাথাকে সময় কমি আহিছে আৰু এটা প্ৰশ্ন আহিছে এগৰাকী ছাত্ৰীয়ে দিছে তেখেত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰ্টছ ষ্ট্ৰীমৰ আৰু তেখেতে সুধিছে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কেনেধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে আৰ্টছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহু চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰি কিন্তু তাৰ স্ক'পটো অলপ লিমিটেড হৈ যায় মই যদি আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ তেতিয়াহ'লে মই বহুত অৰ্গেনাইজেশ্যন ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত মই যাব পাৰোঁ কাষ্টমাৰ ছাৰ্ভিচেই হওক মই BPO বা KPOত মই জইন কৰিব পাৰোঁ মানে কল চেণ্টাৰ বুলি আমি নৰ্মেলি যিটো কওঁ কিন্তু মই ছাজেষ্ট কৰিম যদি ক্ষমতা আছে তেতিয়াহ'লে মই ছাজেষ্ট কৰিম যাতে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰক তেতিয়া বহুত দুৱাৰ খুলি যায় বহুত দুৱাৰ খোল খাই যায় আৰু যেনেকৈ ছাৰেও কৈছে আজিকালি ভাৰত চৰকাৰে বহুত ধৰণৰ স্কিম স্কলাৰশ্বিপ দিয়ে সঁচাকৈ যদি ল'ৰা ছোৱালী বা ষ্টুডেণ্টৰ যদি সঁচাকৈ মন এটা থাকে কিবা এটা কৰে মই ভাবোঁ তেনেকুৱা বহুত ধৰণৰ সুযোগ দিয়া হৈছে আৰু যিহেতু এইটো লাইনৰ কথা মই কৈছোঁ ইয়াৰ লগে লগে মই এইটোও ক'ম যে যদি হাই ছেকেণ্ডেৰী কৰিয়ে কিবা এটা কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ কিছু স্কিল আছে স্কিল প্ৰগ্ৰেম আছে যেনেকৈ PMKVY হওক DDU GKY হওক তেনেকুৱা বিনামূলীয়া যদি মই প্ৰশিক্ষণ ল'ব পাৰোঁ যদি আজি মই আৰ্থিকভাৱে যদি মই বৰ সুবিধাজনক পৰিস্থিতিত নাই মই তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম ল'ব পাৰোঁ এইটো বিনামূলীয়া হয় মই যদি গুগলত গৈ পেলাই PMKVY ট্ৰেইনিং চেণ্টাৰ যিটুকুৰা জেগাৰ পৰাই মই কল কৰিছোঁ তেনেকৈ যদি জেগাটোৰ নামটো দি মই গুগলত মাৰি দিওঁ ট্ৰেইনিং চেণ্টাৰ ওলাব আৰু বহুত ধৰণৰ প্ৰশিক্ষণ দিয়া হয় মোৰ যদি তাত কিবা পচন্দ হোৱা প্ৰশিক্ষণ কোনোবা নিয়েৰেষ্ট ট্ৰেইনিং চেণ্টাৰ দি আছে মই এইটো ল'ব পাৰোঁ চাৰ্টিফিকেটখনৰ বহুত ভেলু আছে ইট ইজ ৱৰ্ল্ড ৱাইড ৰিকগনাইজড চ' এইটো পৃথিৱীত আচলতে সেই চাৰ্টিফিকেটখনৰ ভেলু আছে ভেলিউ থাকে ৰাইট যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় চ' সেইটোও কৰিব পাৰি আৰু যিহেতু তেখেতে উল্লেখ কৰিছে কিন্তু আমিও ভাবোঁ যে আপুনি গ্ৰেজুৱেশ্যন কৰি লোৱাটো ভাল কাৰণ চাকৰিৰ বহুতখিনি দুৱাৰ খোল খাই যায় আৰু আপুনি চিম্পল আপুনি কোনো মেজৰ নোহোৱাকৈ গ্ৰেজুৱেশ্যন কৰিলেও কোনো কথা নাই কাৰণ তাতে কোনো মেজৰৰ নাম লিখা নাথাকে খালি গ্ৰেজুৱেট বুলি লিখা থাকে গতিকে যেতিয়া আপুনি এপ্লাই কৰিব তাতে আপুনি BSc BA BCom জাষ্ট সেইটো মেটাৰ কৰে আপুনি লাগে ইংৰাজীটো কৰিব পাৰে গ্ৰেজুৱেট বা আপুনি কম্পিউটাৰ ছায়েন্সত কৰিব পাৰে সেইটো মেটাৰ নকৰে গতিকে আপুনি পাছ কৰ্চতো যদি আপুনি গ্ৰেজুৱেশ্যন কৰিব পাৰে কিন্তু গ্ৰেজুৱেশ্যন কৰিলে আপোনাৰ বহুতখিনি দুৱাৰ খোল খাই যাব আৰু কি জানো আমি আপোনাৰো হয়তো বেলেগ চইচ আহি যাব পাৰে সেই সময়ছোৱাতে আমাৰ সময় শেষ হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশেষত দীপাংকৰ ভট্টাচাৰ্য আৰু জয়নুল আবুদ্দিন আৰু মেছেজ আছে কিন্তু মই এই মুহূৰ্তত ল'ব নোৱাৰিম আমি আকৌ অহা বুধবাৰে লগ পাম বুধবাৰে আৰু বিভিন্ন কথা আলোচনা কৰিম আপোনালোকে মেছেজসমূহ তেতিয়া দিব পাৰিব আৰু আপোনাৰ প্ৰশ্ন উত্তৰসমূহ আমি দিবলৈ চেষ্টা কৰিম চেষ্টা এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ এই সময়টো যথেষ্ট ক্ৰুচিয়েল এই সময়টোত তেওঁলোকৰ বহুত ডিচিজন মেকিং থাকে আৰু তেওঁলোকৰ এই সময়ৰ ডিচিজন মেকিঙে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰায় 50-60 বছৰ নিৰূপণ কৰে গতিকে এই সময়ত যাতে তেওঁলোকৰ কোনো সিদ্ধান্ত ভুল নহয় তাৰ কাৰণে আমি চেষ্টা আগবঢ়াইছোঁ এই বিশেষ অনুষ্ঠান অধ্যয়নৰ জৰিয়তে ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত